show. Okay, myself Priyanka Deka. আপোনালোক সকলোকে বহুত বহুত স্বাগতম আজিৰ স্পেশাল ইভিনিং টু লৈ আৰু আজি আমি আপোনালোকে গমেই পাইছে খুব ধুনীয়া এটা টপিকৰ ওপৰত কথা পাতিম যিটোৰ নাম হৈছে স্পাৰ্কল. Yes, স্পাৰ্কল কৰিব লাগে আমি everyday with attitude and what is makeup and makeover, little bit of makeover ওপৰত আমি আজি কথা পাতিম. I know আপোনালোক সকলো excited. Are you all excited হৈ আছে নে? Yes. Yes. Yes, okay. আৰু যদি কোনোবা নতুনকে আমাক জয়েন কৰিছে আজি for the first time আপোনালোককো বহুত বহুত ওয়েলকাম আপোনালোকে খুব ধুনীয়া এটা প্ল্যাটফৰ্মলৈ আহিছে যত আপোনালোকে I think মই চেষ্টা কৰিম আপোনালোকৰ হেল্প হোৱাকে কিছুমান সৰু সৰু টিপস কিছুমান শেয়াৰ কৰিবৰ কাৰণে যিটোৰ পৰা আপোনালোকৰ কাৰণেও বহুত বেছি লাভ হয় তো মই কৈ আছিলো যে আজি আমি কথা পাতিম এটিটিউডৰ ওপৰত বুলি কৈছিলো এটিটিউড একচুয়ালি কি আমি কি বুলি ভাবো আমাৰ নিজৰ পাৰ্সোনালিটি যেনতে আমি কি ক্যাৰি কৰি আছো মই কি হয় মই ভিতৰত এটা বেলেগ বাহিৰত এটা বেলেগ নেকি তেনেকুৱা কিবা নেকি নে মই জাস্ট ময়ে হয় তো এই সকলো বিলাকৰ ওপৰতে আজি আমি কথা পাতিম সো এটিটিউড বুলি যে কলো মই সেই ওয়াৰ্ডটো একচুয়ালি নতুন সকলৰ কাৰণে আৰু লগতে যি সকলে আগৰ পৰা আমাৰ লগত জয়েন হৈ আছে কিন্তু এটিটিউড বাৰে বাৰে কৈ আছো কিন্তু কি একচুয়ালি পাৰ্সোনালিটিৰ কথাই কৈ আছো নেকি নহয় মই এটিটিউড পাৰ্সোনালিটিৰ লগতে এটা ব্ৰ্যান্ডক আজি এস্টাবলিশ কৰিব বিচাৰিছো আৰু এই এটিটিউড ব্ৰ্যান্ডটো মই পাইছো এমৱেৰ ফালৰ পৰা এটো এটা প্ৰিমিয়াম স্কিন কেয়াৰ ব্ৰ্যান্ড হয় এটিটিউড যেটো যে আমাৰ ওকে আই থিংক কিবা এটা ইস্যু হৈ আছে বাৰে বাৰে ওকে আপোনালোকে সকলোৱে জানে যে আৰ্টিস্ট্ৰি এণ্ড এটিটিউড দুটা ব্ৰ্যান্ড আছে আমাৰ আৰ্টিস্ট এমৱেৰ ফালৰ পৰা আৰ্টিস্ট্ৰি হৈছে সুপাৰ প্ৰিমিয়াম স্কিন কেয়াৰ ব্ৰ্যান্ড আৰু এটিটিউড হৈছে এটা প্ৰিমিয়াম স্কিন কেয়াৰ ব্ৰ্যান্ড যেটো খুব ইজিলি এভেইলেবল কিছুমান আমাৰ ন্যাচাৰাল ইনগ্ৰেডিয়েন্টসৰে তাক বনোৱা হৈছে আমাৰ স্কিন টাইপক সুট কৰি আৰু ইয়াৰে ৰেঞ্জ কিনি ইয়াৰে যিখিনি ৰেঞ্জ কিনি সেইখিনি স্পেশালি তেওঁলোকে কাক চাই তেওঁলোকে চাই টিনেজাৰ্স খিনি যিখিনি ধৰিলক স্পেশালি ফৰ দা টিনেজাৰ্স যি সকল ধৰিলক 12 ইয়াৰ্ছৰ পৰা তেওঁলোকৰ 20 ইয়াৰ্ছ মানলৈকে আমি ধৰিব পাৰি কাৰণ 20 ইয়াৰ্ছৰ পিছৰ পৰা এডাল্টৰ তেওঁলোকে প্ৰডাক্টস ইউজ কৰিব পাৰে টিল 20 ইয়াৰ্ছ 18 টু 20 ইয়াৰ্ছলৈকে তেওঁলোকে ইউজ কৰিব প্ৰডাক্টস হল এইখিনি কাৰণ এইখিনি সময়তে কি হয় আমাৰ স্কিনৰ Actually, মোৰ ফোনটোত বাৰে বাৰে মোৰ ফোন এটা আহি আছে নইছো মই ফোন বিলাক ব্লক কৰিব আজি পাহৰি থাকিলো সো উপায় নাই আই থিংক যেতিয়ালৈকে বুজি নাপায় মই ফোন কাটি দিছো বুলি তেতিয়ালৈকে কৰিয়ে থাকিব যেন পাইছো বাট যি নহওক তো মই যি কৈছিলো স্কিন স্পেশালি কি হয় এই যে এইখিনি সময়ত কি হয় আমাৰ স্পেশালি স্কিনটোৰ মানে আমাৰ ৰিনিউ এটা হ'বলৈ ধৰে আমি যেতিয়া বেবি স্কিন পাই লৈ আমি আহি আছো নহয় সেই বেবি স্কিনটোৱে এটা সময় চেঞ্জ হ'বলৈ ধৰিলে ছোৱালী খেবিলাকৰ ক্ষেত্ৰত কি হয় যেতিয়া তেওঁলোকে পিউবাৰ্টি এটেন্ড কৰাৰ পিছত স্কিন টাইপটোত চেঞ্জেস কিছুমান আহিবলৈ ধৰে তেওঁলোকৰ স্ৱেট গ্ল্যান্ডছ বিলাকত চেঞ্জেস হয় সিবাম কন্ট্ৰোলৰ ক্ষেত্ৰত চেঞ্জেস আহে ঠিক তেনেকে লৰা বিলাকৰ ক্ষেত্ৰতো এইখিনি সময়ত ছোৱালী বিলাকৰ পিউবাৰ্টি এটেন্ড কৰে আৰু লৰা বিলাকৰ ঠিক এইখিনি সময়তে তেওঁলোকো টিনেজত এন্ট্ৰি কৰে আৰু তেওঁলোকৰো চেঞ্জেস আহে আৰু সেই সকলো বিলাক দেখা পোৱা হয় ক'ত আমাৰ স্কিনৰ ওপৰত হেলথৰ ওপৰত বহুত বেছি মেটাৰ কৰে তো আমাৰ যেতিয়া স্কিনৰ ওপৰত মেটাৰ কৰে আৰু আজিকালিৰ দিনত স্পেশালি সকলো বিলাক লৰা ছোৱালীয়ে বিচাৰে যে তাহাঁতৰ স্কিনখন বহুত বেছি ভাল হৈ থাকক isn't it কাৰণ বিচাৰে কাৰণ এনি টাইম চাবচোন ফোনটো আৰু সেলফি এটো আজিকালি ডে টু ডে লাইফৰ এটা নিয়ম হৈ গৈছে এটা ৰুটিন হৈ গৈছে ফোনটো এণ্ড সেলফি লগতে পোষ্ট কৰা আজি অমুকলে গলো ফটো উঠিলো পোষ্ট কৰিলো এটা ফটোখন যদি বেয়া হৈছে এইখন ফটো নিদিও ডিলিট কৰি দে কিহৰ কাৰণে আমি কনফিডেন্স ফিল নকৰো আমি কনফিডেন্স ফিল কৰিলে সেই ফটোখন আমি পোষ্ট কৰো isn't it সো ঠিক তেনেকুৱাই কথা কাৰণ আমি যদি এনি টাইম yes I think problem to অকমান সলভ হৈছে সো মই আকৌ ঘূৰি আহিছো আপোনালোকৰ মাজলে তো এতিয়া অলৰেডি অকমান সময় গৈছে সো বেছি মই দীঘলীয়া নকৰো আৰম্ভণিখিনি তো মই কৈছিলো যে এটিটিউডৰ ওপৰত প্ৰডাক্টস খিনি বিষয়ত মই অকমান ওভাৰভিউ আপোনালোকক দিম আৰু তাৰ লগতে এটিটিউডৰ আপোনালোকে বহুতে জানে বহুতে নাজানে যে কিছুমান বহুত ধুনীয়া ধুনীয়া কালাৰ কসমেটিক্স আছে যিবিলাকক লৈ আমি মেকআপ কেনেকৈ কৰিব পাৰো ডে টু ডে লাইফৰ হক বা আমি কিবা এটা পাৰ্টি ওয়্যাৰ কৰিবলৈ হলে সো সেইখিনি বিষয়ত অলপমান গ্লিমছ এটা দেখাম সো উইদাউট মাচ ডিলে মই বেছি সময় নলওঁ আপোনালোকৰ পৰা কাৰণ বেছি সময় লোৱা মানে আকৌ প্ৰগ্ৰামটো দীঘলীয়া হৈ যাব সো মই এলাউ মি যে মই
স্ক্ৰীন শ্বেয়াৰ কৰো আপোনালোকক দেখাব পাৰো I think মোৰ স্ক্ৰীনটো ভিজিবল হৈছে সকলোৰে কাৰণে Yes, it is clear. Yes, thank you. So, আমি আজি কৈছোৱে যে আমি পারফেক্ট এটা স্কিনক লৈ কথা পাতিম এটা স্কিন টাইপক লৈ কথা পাতিম কিন্তু স্কিন মেকআপ এইবিলাক কৰাৰ আগতে আমি স্কিনখনৰ কেয়াৰ লোৱাটো বহুত বেছি প্ৰয়োজন isn't it আমি যদি ভালকে স্কিনখনৰ কেয়াৰ নলও মেকআপ এপ্লাই কৰিলো তাৰপিছতনো কি হ'ব টিনেজাৰ্স খিনিৰ কাৰণে এইখিনি এটা স্পেশালি তেওঁলোকেও আজিকালি সৰু সৰু ছোৱালীয়ে হ'ব ডাঙৰ ল'ৰাই মানে ল'ৰা ছোৱালী বুলি নকওঁ মই এটা এজৰ পিছৰ পৰা মেকআপক লৈ কেনে সকলো এটা ফন্ট এটা থাকে সকলোৱে বিচাৰে তো কি কৰিব লাগে তো মেকআপ অকল কি এনেকে ইউজ কৰিলে হল নেকি নহয় obviously মেকআপ ইউজ কৰাৰ পিছত আমি ডেফিনেটলি কিছু নহয় কিছু কাম আমি কৰিব লগা থাকে সো দেখি আছে আপোনালোকে yes মেকআপ আমাক অকল মেকআপেই নহয় আমাক আজিকালি বহুত কিবা কিবি প্ৰয়োজন হয় যেনতে এটা ভাল এটা শিল্ড এটা আমাক এটা লাগে যে যেটোৰ পৰা আমি বাচিব পাৰো যেটোৰ পৰা এনভায়ৰনমেন্টৰ যিবিলাক প্ৰবলেমছ আহে সেইবিলাক টিনেজাৰ্স বিলাকে বেছিকে ফেস কৰিব লগা হয় কাৰণ তেওঁলোকৰ সেইখিনি আমাৰ স্কিনটো নতুন হৈ থাকে তো সেই কাৰণে টিনেজাৰ্স খিনি কি হয় ডাস্ট হক প্ৰবলেম হক আপোনাৰ কিবা খানা তেওঁলোকৰ প্ৰবলেম এটা আছে ফুড হ্যাবিটটো তেওঁলোকে বেছি ভালকে সিৰিয়াসলি নলয় ওয়াটাৰ পানী বা কিমান খায় পানীৰ পৰিমাণটো সদায় আমি বেছিকে বঢ়াব লাগে আৰু বাহিৰৰ পৰাটো ধুলি যিবিলাক ধুলি বালি পলিউশন সেবিলাকটো আছে ইউভি ৰেজৰ প্ৰবলেম আছে তো এইবিলাকৰ পৰা প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে আমাৰ স্কিনখনক কিবা এটা খুবেই প্ৰয়োজনীয় আছে আৰু হেতুনো কি হেতু আমাক এভাৰ ফালৰ পৰা দিছে দুটা স্কিন কেয়াৰ ব্ৰ্যান্ড অলৰেডি মই কৈছো সুপাৰ প্ৰিমিয়াম ব্ৰ্যান্ডটো হৈছে আপোনালোকৰ স্কিনত থকা আৰ্টিস্ট্ৰি যিখিনি গ্ৰীন কালাৰ এণ্ড রোজ গোল্ড পেকেজিংত আছে আৰু অ্যাটিটিউড যিখিনি হৈছে হেতিনি হল প্ৰিমিয়াম ব্ৰ্যান্ড ইয়াতে বহুতখিনি এনাফ ক্যাটেগৰি আছে লগতে তাতে খুব স্পেশাল কেয়াৰ প্ৰডাক্টস কিছুমান আছে আৰু আপোনাৰ আমাৰ কাৰণে কিছুমান ট্ৰিটমেন্ট প্ৰডাক্টসও ইভেন আছে সো সেই গুটেইখিনি বিষয়তে আজি আমি কথা পাতিম সো সেইখিনি কৰিলে আপোনালোকে এটলিষ্ট গম পাব যে কি হ'ব পাৰে আমি কেনেকে আমাৰ ইউথ জেনাৰেশনস খিনিয়ে একেবাৰে সৰু বয়সৰ পৰা নিজৰ স্কিনত এটা প্ৰপাৰ কেয়াৰ ইউজ কৰি প্ৰপাৰলি তেওঁলোকে নিজৰ স্কিনখন ভাল কৰি ৰাখিব পাৰে সো অ্যাটিটিউড নো আমি একচুয়ালি কিয় ইউজ কৰিব লাগে অ্যাটিটিউড প্ৰডাক্টছত এনেকুৱা কি বস্তু আছে যিখিনি ইউজ কৰাৰ ফলত আমাৰ কাৰণে ভাল হয় অ্যাটিটিউড এটা এনেকুৱা এটা ব্ৰ্যান্ড হয় যেটো আমাৰ সাইন্টিস্ট বিলাকে আডা মিচিগানৰ সাইন্টিস্ট বিলাকে তেওঁলোকৰ ল্যাবৰেটৰীত তেওঁলোকে এনেকুৱা কিছুমান ইনগ্ৰেডিয়েন্টছৰে কৰিছে যিবিলাক আমাৰ স্কিনৰ কাৰণে সুটেবল হয় যিবিলাকে আমাৰ স্কিনত কোনো ধৰণৰ ইৰিটেশন নকৰে কাৰণ এই গুটেবোৰ প্ৰডাক্টস ডাৰ্মাটোলজিক্যালি টেস্টেড হয় আমাৰ পোৰ্স বিলাকক তাহাঁতি ক্লগ নকৰে পোৰ্স ইন দা সেন্স আমাৰ সবৰে নুমছিদ্ৰ আছে এই নুমছিদ্ৰ পোৰ্স বিলাক যাতে ক্লগ হৈ নাযায় যাৰ ফলত প্ৰবলেমছ হ'ব পাৰে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ যাতে প্ৰবলেম নহয় আৰু এনেকুৱা কিছুমান ইয়াতে সাইন্টিফিক মানে সায়েন্স তেওঁলোকে বেক কৰিছে যিবিলাকৰ থ্ৰুৰে আমি এটা খুব ধুনিয়া পেকেজিংত কিছুমান খুব ভাল প্ৰডাক্টস আমি হাততে পাব পাৰো তো আৰু লগতে ইয়াৰে কিছুমান মেইন মানে কিছুমান কি বুলি কয় এডভান্স কিছুমান আপোনাৰ প্ৰডাক্টস তেওঁলোকে এডভান্স তেওঁলোকে কমপ্লেক্সন এটা দিছে হেতু হৈছে কি অসমোজেলিন বুলি আৰু ভিটামিন এ সি ই এই গুটেবিলাকৰ ব্লেন্ডিং মানে ইয়াতে কৰা হৈছে আৰু লগতে নেচাৰেল ফ্ৰুট এক্সট্ৰেক্টস আৰু বটানিক্যাল এক্সট্ৰেক্টস মানে যিবিলাক আমি জানো হেবিলাকৰ বিষয়ত যিবিলাক ধৰি লওক বছৰ ধৰৰ পুৰণা আমাৰ আইতাহতে কৰিছিলে যে এনেকে এইটো লগাবি হেতু লগাবি হালধি লগাইছিলে তাৰছত কৈছে চন্দন লগাইছিলে সেইখিনি সময়ত মেবি হেবিলাক পিওৰ প্ৰডাক্টস তেওঁলোকে পাইছিলে বাট এতিয়া যদি লগাবলৈ যে ডেফিনেটলি আমি জানো যে নাপাও তো সেইবিলাককে মিক্সচাৰ কৰি কিছুমান ভাল ইনগ্ৰেডিয়েন্টস থকা প্ৰডাক্ট আমাৰ কাৰণে আনি দিছে অ্যাটিটিউডে সো অ্যাটিটিউডৰ যেটো ফাৰ্স্ট প্ৰডাক্ট আৰু যেটো বহুত অলমোস্ট ট্ৰেন্ডিং প্ৰডাক্ট হয় সেইখিনিক মই দেখাব বিচাৰিম এতিয়া আপোনালোকৰ সকলোৰে কাৰণে হেতু হৈছে ইনষ্টা নাৰিশ হাৰ্বলছ বুলি এটো খুব নিউলি লঞ্চ এটা প্ৰডাক্ট হয় আৰু বহুত ধুনিয়া ইয়াৰ ফিডব্যাকস আমি পাইছো ইভেন মই নিজে ইউজ কৰো ইয়াৰ এইখিনি এটো ৰেঞ্জৰ আৰু খুবেই ধুনিয়া যে ইয়াতে হাৰ্বল প্ৰডাক্টছক তেওঁলোকে খুব ধুনিয়াকে ব্লেন্ড কৰি আমালে বনাই আনিছে সো এটো আপোনালোকে দেখি আছে স্ক্ৰীনটো দেখি আছে নে আপোনালোকে I think Yes. Okay yes দেখি আছো দুটা কথাত খুব ধুনিয়াকে গুৰুত্ব দিয়া হৈছে নেচাৰেলি আমি সকলোৱে বিচাৰো না গ্লো কৰিবলে ডেফিনেটলি আমি বিচাৰো যে আমি গ্লো কৰো আমি স্কিনটোৰ পৰানো কি বিচাৰো
যে মোৰ ফ্ললেছ এটা স্কিন হওক মোৰ সৰু এজনী ছোৱালীও বিহন বিচাৰে আজিকালি যে মই দেখাত বহুত ধুনীয়া হওঁ ধুনীয়াটো মিনিং তেওঁলোকৰ মতে এনেকুৱাই যে মোৰ স্কিনত একো দাগ নাথাকক এটা নেচাৰেল ফ্ল এটা থাকক খুব ধুনীয়া তাৰ লগতে আমাক নাৰিশমেন্ট আৰু হাইড্ৰেশ্যন এই দুইটা আমাক স্কিনৰ কাৰণে বহুত বেছি প্ৰয়োজন হয় যাতে আমাৰ স্কিনখন ময়শ্চাৰাইজো হৈ থাকে হেলদি লুকিং হৈ থাকে লগতে কোনো ধৰণৰ অইলনেছ নালাগে ড্ৰাইনেছ আমাক ফিল কৰিব নিবিচাৰো আমি অইলিও ফ্ৰী কৰিব নিবিচাৰো হয়নে আৰু ফ্ৰেছ এটা লুক যাতে এনি টাইম যেন ৰেডি হৈ থাকিব পাৰো এই যদি কোনোবাই কয় যে ভিডিঅ' কল কৰ ভিডিঅ' কল কৰোতে যেন মই ৰেডি হৈ থাকিব পাৰো তেনেকুৱা ধৰণৰ স্কিন আমি বিচাৰো ইজেন্ট ইট সো সেনেকুৱা এটা স্কিন পাবৰ কাৰণে এটিটিউডে এই দুটা আমাক খুব ধুনীয়া এটা ৰেঞ্জ আমাক দিছে ইনষ্টা নাৰিশৰ আৰু এই ৰেঞ্জটোত আছে এটা হল আমাৰ কাৰণে আছে অইলি স্কিনৰ কাৰণে আৰু এটা আছে ড্ৰাই স্কিনৰ কাৰণে ইয়াতে যিখিনি ইনগ্ৰেডিয়েন্টস ব্লেন্ড কৰিছে ইয়াতে ইণ্ডিয়ান আপোনাৰ গুজবেৰী যেনে যিটো আমাৰ আমলখি বুলি কয় আমলখিৰ এইটো ডাঙৰটো সেইটোক আমাৰ ইয়াতে মেইন ইনগ্ৰেডিয়েন্ট হিচাপে লোৱা হৈছে ইয়াৰ পৰা ভিটামিন সি লোৱা হৈছে এইটো এন্টিঅক্সিডেন্ট হিচাপে আমাৰ স্কিনৰ কাৰণে বহুত বঢ়িয়া ই কাম কৰে লগতে এই প্ৰডাক্টখিনি ড্ৰাই স্কিনৰ যিখিনি আছে সেইখিনি বহুত ৰিচ ক্ৰিমি হয় যিখিনি আমাক একদম সফট ফিল এটা কৰি ৰাখে কিন্তু সেম এট দ্য সেম টাইম এই কিন্তু নন গ্ৰিজি হয় এনেকুৱা নহয় যে তেল তেল লাগে মই নিজে ড্ৰাই স্কিনৰ কাৰণে ইউজ কৰো বাট মই ফিল কৰিছো যে ই এনেকুৱা নহয় যে তেল তেল লগাই দিছে বা কিবা এনেকুৱা ফিল কৰাইছে আৰু ঠিক সময়তে অইলি স্কিনৰ কাৰণে যিখিনি প্ৰডাক্টস আছে সেইখিনিও লাইট হয় সেইখিনিও একদম ক্ৰিমি টেক্সচাৰ এটা দিয়ে যদিও নন গ্ৰিজি টেক্সচাৰ এটা দিয়ে আপোনাৰ মানে খুব ধুনীয়া I think মামনি বাইদেউ পিকচাৰ পোৱা নাই প্লিজ কোনোবাই হেল্প কৰি দিয়ক তেওঁ সো এইখিনি হৈছে কি আমাৰ স্কিনৰ কাৰণে যিখিনি আমাক লাগে অইলি যিটো আমাৰ পিংক কালাৰ সেট হয় যেটো মই আপোনালোকক দেখাব পাৰিম এইটো যিটো পিংক কালাৰৰ আপোনালোকে দেখি আছে ইনষ্টা নাৰিশৰ এইটো পিংক কালাৰ সেটটো পিংক কালাৰ এইটো আৰু লগতে ইয়াৰ ফেস ওয়াশটো সেইখিনি ফৰ ড্ৰাই স্কিন থকা যাৰ বহুত ড্ৰাই স্কিন হয় তো তেওঁলোকে এটা ক্ৰীম বিচাৰে না যিটো আমাৰ স্কিনখনক সুটেবল হওক তো ইয়াতে আমাৰ আছে আৰ্গান অইল আৰু ইণ্ডিয়ান গুজবেৰী ইণ্ডিয়া আৰ্গান অইল যিটো হল সেইটো এটা ৰিচ অইল হয় হা সেই অইলটোৱে কি কৰে আমাৰ স্কিনখনৰ নাৰিশমেন্টটো বঢ়োৱাত বহুত বেছি হেল্প কৰে হাইড্ৰেশ্যন লেভেলটো ই ইনক্ৰিজ কৰে আৰু এটা খুব ধুনীয়া এটা লুক এটা দিয়ে আৰু গুজবেৰীটোৰ কাৰণে আমি ভিটামিন সি লগতে এন্টিঅক্সিডেন্ট সাপ্লাই কৰাৰ কাৰণে আমি খুব ধুনীয়া এটা গ্লো আৰু এইটো যেটো হৈছে এইটো হল ফৰ দা অইলি স্কিনৰ কাৰণে আৰু এইটো হৈছে তাৰ ক্ৰীমটো এইটো হৈছে ৱাইল্ড ৰ'জ বেৰিজ আৰু ইণ্ডিয়ান গুজবেৰী ৱাইল্ড ৰ'জ যোনটো বেৰিজ হয় সেইখিনিৰ কামটো কি হৈছে সেইখিনি আমাৰ স্কিনখনৰ সেই নন বিজি যোনটো হেয়া দিয়ে হাইড্ৰেশ্যনটো দিয়াৰ লগতে নন বিজি যিটো ফিল লগাই সেইটো আমাক দিয়াত হেল্প কৰে সো এইকেইটা যেতিয়া আমি ইউজ কৰো তো অলৰেডি মই এইখিনি কথা কৈয়ে দিছো তথাপি এইখন স্ক্ৰীনত আছে আপোনালোকে আৰু এবাৰ ভালকে চাই লওক ইয়াতে আলমণ্ড অইল আৰ্গান অইল এই গোটেইখিনি বস্তু আমাৰ এই পিংক কালাৰ কেটাত আপুনি পাই যাব পিংক কালাৰ কেটাৰ কামটো হল নেচাৰেল গ্লো দিয়া লগতে ই ক্ৰিমি গুডনেছটো দিয়াৰ লগতে আপোনাক কোনো ধৰণৰ ই গ্ৰিজি ফিলটো নকৰাই কিন্তু দেই এনেকুৱা নহয় যে মই ক্ৰীম লগালো দ্যাট মিন্স বহুত বেছি ডাঠ হ'ব নেকি নাই তেনেকুৱাও কিন্তু নহয় কি ধুনীয়াকে একদম স্কিনত সোমাই যায় আৰু খুব ধুনীয়া আমাক এটা পাৰফেক্ট এটা লুক দিয়ে তাৰ পিছতে যিখিনি অইলি স্কিনৰ কাৰণে অইলি স্কিনৰ মানুহখিনিয়ে কি বিচাৰে এনেকুৱা এটা ফেস ওয়াশ না যিটোৱে মোৰ অইলটো কন্ট্ৰোল কৰি দিয়ে কাৰণ এইখিনি সময়তে সিবাম সিক্ৰেশন মানে আমাৰ সোৱেট গ্ল্যান্ডৰ পৰা যিটো মানে আমাৰ নোমছিদ্ৰৰ পৰা কি হয় তেলটো খুব বেছিকে ওলাবলৈ ধৰে তেলতেলীয়া ভাব হৈ থাকে অইলি স্কিন বিলাকৰ প্ৰবলেমটো হেতু তেলতেলীয়া হয় তাৰ ফলত পিম্পলছ আহিব ধৰে তো সেইবিলাক ইস্যুজ যাতে নহয় তাৰ কাৰণে তেওঁলোকে বিচাৰে যে এনেকুৱা সাবুনে হওক বা কিবাই হওক যে যে মানে হেয়া কৰি দিও যাতে মানে তেলটো কাটি পেলাও তো যিকোনো ইউজ কৰিবলৈ আৰম্ভ কৰি দিয়া তো সেইটো এটা বহুত ডাঙৰ ভুল যিকোনো ইউজ কৰাৰ আগতে আপুনি এটা এটলিষ্ট ভালকে সিলেক্ট কৰক যিটো আপোনাৰ স্কিনৰ কাৰণে সুটেবল হয় তো এইটো যেটো হৈছে সেইটো ডিপ ক্লিনজিং কৰে আমাৰ যিটো পিংক কালাৰটোৰ ক্ৰীম ফেস ওয়াশটোৰো সেম কাম আমাক ই ডিপ ক্লিনজিং কৰে লগতে খুব ধুনীয়াকে সালফেট ফ্ৰী হোৱাৰ কাৰণে খুব ধুনীয়াকে ই সফা কৰি লৈ যোৱাৰ লগত কোনো ধৰণৰ ৰেশেছ বা ইৰিটেশন ফিল নকৰাই ঠিক তেনেকুৱাকে এই ব্লু কালাৰ খিনি গ্ৰীন কালাৰ খিনিৰো সেম কাম যিখিনি মানে অইলি স্কিনৰ কাৰণে ডিপ ক্লিনজিং কৰাৰ লগতে ই অইলটো কন্ট্ৰোল কৰি দিয়ে আৰু যিখিনি আপোনাৰ জেল বেস ক্ৰীম হোৱা কাৰণে কি হয়
পানীৰ নিচিনা মই আপোনালোকক দেখাই দিম খুব ধুনীয়াকে পানীৰ নিচিনা এটা ইফেক্ট মানে জেল বেস হোৱা কাৰণে চাগে কাৰিয়াক আপুনি চাব পাৰিব কি ক্ৰীম হয় নামটো কিন্তু চাব পাৰে আপোনালোকে একেবাৰে পানীৰ নিচিনা দেখিছেনে তেনে অকমান লৈছিলো হাতত আৰু এয়া একেবাৰে পানীৰ নিচিনা হয় আৰু স্মেলটো খুব ধুনীয়া খুবেই ধুনীয়া স্মেল কাৰণ ইয়াতে আপোনাৰ এই রোজ উড যেটো আছে হেতুৰ কাৰণে খুব ধুনীয়া এটা স্মেল আছে আৰু আপোনাৰ কোনো ইৰিটেশন ফিল নহয় সো এই দুটা হল টিনেজার্স খিনিৰ স্পেশালি যিখিনি তেওঁলোকে ফিল কৰি আছে যে মোৰটো ড্ৰাই স্কিন মই পাৰফেক্ট কোনো ধৰণৰ পোৱা নাই দেন গো ফৰ দিস পিংক ওয়ান আৰু যদি বোলে মোৰ অইলি স্কিন পিম্পলছৰ প্ৰবলেম আছে মই পাৰফেক্ট একো এটা পোৱা নাই দেন গো ফৰ দিস গ্ৰীন ওয়ান তো আপোনালোকে ডেফিনেটলি এটোৰ পৰা মানে বেনিফিটেড হ'ব বুলি মই ভাবো তাৰ পিছত এইবিলাক যিবিলাক হৈছে এইবিলাক আমাৰ স্পেশাল কেয়াৰ ৰেঞ্জ কিছুমান আছে তো সেইখিনি আপোনালোকে এতিয়া দেখিব সেইখিনি হৈছে এটা হল এটিটিউডৰ ফালৰ পৰা বি ব্ৰাইটনিং মানে ব্ৰাইটনিং কমপ্লেক্সৰ কাৰণে আমাক এটা খুব ধুনীয়া ৰেঞ্জ দিছে আৰু এটিটিউডৰ এটো ট্ৰেডমাৰ্ক হয় যে ইয়াক কোনো মানে হেয়া নহয় যে এটো অনলি ফৰ এটিটিউড হয় অনলি এটিটিউডে ইয়াক সিলেক্ট কৰিছে আৰু এইখিনি ৰেঞ্জ হল বি ব্ৰাইট ৰেঞ্জ বুলি কোৱা হয় ইয়াৰ কামটো হল যে ই স্কিনখনৰ যোনটো আমাৰ কালাৰটো তাক আৰু বেছি ব্ৰাইট কৰাত আমাক হেল্প কৰে মানে এনেকুৱা নহয় যে মই এটো নকওঁ হা যে আপোনাৰ স্কিন টোন একদম পুৰা ডাৰ্ক শেডৰ পৰা লাইট শেডৰলৈ লৈ আহিব সেইটো নহয় আপোনাৰ ব্ৰাইটনিংটো কৰিব আপোনাৰ স্কিনত যিবিলাক ফ্লছ আছে সেইবিলাকক নোহোৱা কৰি ফ্ললেছ কৰি দিব এটা লুমি স্কিন ফৰ্মুলা দিয়া হৈছে যিটোৱে আমাৰ স্কিনৰ ব্ৰাইটনেছ ইফেক্টটো দিয়ে আৰু ইয়াতে লোটাস জাপনিকাছ বুলি এটা দিয়া আছে এক্সট্ৰাক্ট এটা যিটোৱে আমাৰ স্কিনখনৰ হাইড্ৰেটিং কৰাত হেল্প কৰে ভিটামিন এ এণ্ড ই আছে আমি সকলোৱে জানো ভিটামিন এ মাল্টিকেৰটিন ভিটামিন ই আমাৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় আমাৰ স্কিনখনক সাপলনেস কৰি ৰাখিবৰ কাৰণে আমাৰ স্কিনত এন্টিঅক্সিডেন্ট এটা ইফেক্ট দিবৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় তো সেই কাৰণে এইখিনি প্ৰডাক্টস আমাৰ হাতত আছে ইয়াৰ এটা হৈছে ফেস ওয়াশ ফেস স্ক্ৰাব আৰু ফেস মাস্ক ফেস ওয়াশটো যেটো সালফেট ফ্ৰী হয় ই একদম ডাৰ্ক অইল গুটেখিনি ধুনিয়াকে কাটি আপোনাৰ স্কিনখন ধুনিয়াকে সফা কৰি দিয়াত আপোনাক হেল্প কৰে লগতে ইয়াতে লোটাস ৰুট থকাৰ কাৰণে ই ব্ৰাইটনিং ইফেক্টটো আমাক খুব ধুনিয়াকে দিয়ে ব্ৰাইটনিং ইফেক্টটো দিয়াৰ কাৰণে আমি যেটো একচুয়ালি বিচাৰি থাকো যেটোৰ কাৰণে আমি একচুয়ালি এই ৰেঞ্জটো ইউজ কৰিম আমাৰ স্কিনৰ কালাৰটো ব্ৰাইটেন আপ কৰিবৰ কাৰণে তেতিয়া হলে আমাৰ খুব ধুনিয়াকে আমি কৰিব পাৰো ফেস স্ক্ৰাব যেটো আছে হেতু হল কেনেবা যে এটো বহুত বেছি আমাৰ কমপ্লিট এটো এটা প্লান্ট বেসড প্ৰডাক্ট হয় সো ইয়াতে কোনো ধৰণৰ আপুনি প্লাষ্টিক বিটস বা এনেকুৱা ধৰণৰ নাপায় খুব ধুনিয়াকে এক্সফোলিয়েট কৰি আমাৰ স্কিনৰ পৰা সেই লেটেৰাখিনি যিখিনি এক্সট্ৰা অইল ডাৰ্ট থাকে সেইখিনি উলিয়াই পেলাই আৰু হেতু আমি এটলিষ্ট উইকত 2 টাইমস বা 1 টাইম আমি কৰিবই লাগে যাতে এক্সফোলিয়েট হৈ লেটেৰাবিলাক উলাই যায় ঠিক আছে তো ই আমাৰ ডেড সেলস বিলাক ৰিমুভ কৰাৰ লগে লগে যেটো ব্ৰাইটনিং ইফেক্ট আমি বিচাৰি আছো হেতু খুব ধুনিয়াকে আমাৰ সন্মুখলৈ আহি যায় আৰু তাৰ পিছত আমি এটা ফেস মাস্ক ইউজ কৰিব পাৰো যেটোৱে আমাৰ কি কৰে অইল কন্ট্ৰোল কৰাত আমাৰ যেটো হাইড্ৰেশনটো মেইনটেইন কৰি ৰাখে লগতে অইলটো কন্ট্ৰোল কৰে কাৰণ এইখিনি সময়তে বেছিভাগ অইলি মানে টিনেজাৰ্স বিলাকৰ সেই অইলটোৰ লগতে প্ৰবলেমটো হয় সো সেই কাৰণে এইখিনি সময়ত এটো কন্ট্ৰোল কৰাত খুব ধুনিয়াকে হেল্প কৰে তো সেই কাৰণে আমি ফেস মাস্কটো ইউজ কৰিব পাৰো এইখিনি কৰাৰ পিছত আমি ডেফিনেটলি এটা ক্ৰীম বিচাৰিম অবভিয়াসলি তো হেতুৰ কাৰণে আমাৰ হাতত আছে বি ব্ৰাইটৰ এটা ডে ক্ৰীম আৰু বি ব্ৰাইটৰ এটা নাইট ক্ৰীম তো বি ব্ৰাইটৰ যেটো ডে ক্ৰীম হয় এটো এনেকুৱা ধৰণৰ পেকেজিঙত আহে আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ পেকেজিঙত আহে খুব ধুনিয়া হয় পিংক কালাৰৰ হয় আৰু এইবিলাক প্ৰডাক্টস কিন্তু পিংক কালাৰ হক বা গ্ৰীন কালাৰ হক কথা নাই কিন্তু টোটালি ইউনিসেক্স প্ৰডাক্টস হয় সো জেন্টস যিসকলে চাই আছে তেওঁলোকেও নাহাই বাজাও আচ্ছা পিংক কালাৰ হয় অকল ছোৱালী বিলাকে ইউজ কৰিব পাৰে তেনেকুৱা কোনো কথা নাই লৰা বিলাকেও ইউজ কৰিব পাৰে তো এটো বি ব্ৰাইটৰ যেটো ডে ক্ৰীম হয় হেতুৱে আমাক লাইটেন্স ইফেক্টটো দিয়ে লগতে ইয়াতে SPF 15 আছে যিখিনি আমাক সান বেৰিয়াৰ হিচাপে আমাৰ স্কিনখনৰ লগত হেল্প কৰে আমাৰ ডাৰ্ক মানে স্পটস যিবিলাক আছে একচুয়ালি স্কিনত যদি ডাৰ্ক স্পটস আছে সেইবিলাকক ৰিডিউস কৰাত আৰু আপোনাৰ যদি পিম্পলস হয় বা কিবা হয় যদি আপোনাৰ যদি ব্লেমিশেস আহি গৈছে সেইবিলাকক ৰিডিউস কৰাটো ডে ক্ৰীম নাইট ক্ৰীম দুইটাই বহুত হেল্পফুল হয় নাইট ক্ৰীমটোত কোনো ধৰণৰ SPF নাই বা ডে ক্ৰীমটোত SPF আছে তাৰ পিছতে এই বি ব্ৰাইটৰ ৰেঞ্জটোকে আৰু অকমান এনহান্স কৰিলে কাৰণ এতিয়া মানুহখিনিয়ে হাৰ্বেল প্ৰডাক্ট বহুত ভাল পায় isn't it হাৰ্বেল বুলি ক'লে মানে এনেকুৱা লাগে আমাৰ কিবা এটা মানে যেটো আমাৰ ধৰিলক আগৰ পৰা শুনি আহিছো যে হেয়া লগাবি এলোভেৰা লগাবি আপোনালোকে ফটো দেখি আছে এলোভেৰা আছে পাপায়া আছে এইবিলাক লগাবলে কয়
তো সেইবিলাক আমি যেনেকে তেনেকে বা সদায় লগাবও নোৱাৰো যেনেকে তেনেকে লগালেও নহয় তো সেইটোৰ কাৰণে ইন্ট্ৰোডিউস কৰিলে বি ব্ৰাইট হাৰ্বেলছ বুলি যেটো অ্যামেজিং ৰিজাল্ট আমি পালো বহুত ধুনিয়া আৰু ইয়াৰ কোৰ বেনিফিটস কেটা আপোনালোকে এটা চাব খুব ধুনিয়া হয় কাৰণ ইয়াৰে যেটো ফাৰ্স্ট তো কৈ দিও যে এই বি ব্ৰাইটৰ এই হাৰ্বেল ৰেঞ্জটো কমপ্লিটলি পলিউশন আপোনাৰ যেটো পলিউশন আমাৰ বাহিৰত আহি থাকে নহয় সেই পলিউশনটোৰ আমি যদি লগাই যাও স্কিনত বি ব্ৰাইট হাৰ্বেলৰ ৰেঞ্জটো তেনেহলে পলিউশনৰ কাৰণৰ পৰা ই আমাক বেৰিয়াৰ হিচাপে কাম কৰে আমাৰ স্কিনত মানে পলিউশনে এফেক্ট কৰিব নোৱাৰে সেইটোৰ কাৰণে এই বি ব্ৰাইটৰ হাৰ্বেল ৰেঞ্জটো বহুত বেছি জৰুৰী হয় বুলি মই ভাবো ইয়াতে যেটো ফেস ওয়াশ আছে এটো 100% সোপ ফ্ৰী ফৰ্মুলাৰ আছে ইয়াতেও লুমি স্কিন আছে আপোনালোকে যদি বি ব্ৰাইটৰ মই অকন মাজতে আকৌ কৈ দিও এই পিংক কালাৰটোৰ ফেস ওয়াশ বি ব্ৰাইটৰ ডে ক্ৰীম নাইট ক্ৰীম স্ক্ৰাব মাস্ক এইবিলাক আপোনালোকে যদি 4 weeks যদি কন্টিনিউ ইউজ কৰে দেন ডেফিনেটলি আপোনালোকে ৰিজাল্ট পাব ঠিক তেনেকে এটিটিউডৰ যিন হাৰ্বেলছৰ ৰেঞ্জ আছে সেম হাৰ্বেলছৰ ৰেঞ্জটো একে যে আপোনালোকে যদি এইটুকু যদি 4 weeks কন্টিনিউ কৰে তেনেহলে আপোনালোকে ডেফিনেটলি বহুত এটা ভাল ৰিজাল্ট পাব আৰু ইয়াতে হাৰ্বেল ব্লেন্ড আছে ইয়াতে খুব ধুনিয়া ধুনিয়া কিছুমান ইনগ্ৰেডিয়েন্ট দিয়া আছে যিবিলাক আমাৰ স্কিনৰ কাৰণে বহুতেই বেছি প্ৰয়োজনীয় হৈ পৰে কাৰণ আমি নাজানো কিন্তু একচুয়ালি ভাবো যে হেতু লাগে নে কিন্তু একচুয়ালি লাগে আমাৰ স্কিনত কি নিড আছে আমি নিজে কিটাবা নাজানাকে আমি জি পাইটাকে ইউজ কৰি দিও এড দেখা পাও টিভিত এগৰাকী এক্ট্ৰেছে কৈছে 10 টকিয়া এটা সাবুনো প্ৰমোট কৰে 100 টকিয়া এটা ক্ৰীমো প্ৰমোট কৰে আৰু কিন্তু আমি ভাবি চাও নে বাৰু তেওঁলোকে বা ইউজ কৰে না নকৰে আৰু কৰিলেও কৰে চাগে মই নাজানো বাট মই প্ৰমোট নকৰো আৰু মই নলগাও কাৰণ মই জিটো ইউজ কৰিব পাৰো ইউজ কৰি ভাল পাইছো হেতুকে প্ৰমোট কৰিছো সো এইখিনি যিখিনি প্ৰডাক্টস হয় হেখিনি কমপ্লিটলি আমি ক'ব পাৰো যে খুব ভাল হয় আমি নিজে ইউজ কৰি কেনে পোৱা ৰিজাল্টৰ পিছতহে আমি এইখিনি ক'ব পাৰিছো বুলি সো ইয়াতে যিখিনি আছে হেখিনি আমাৰ স্কিনখনৰ কোৰ বেনিফিটস মানে আমাৰ যে কেনে স্কিনৰ পৰা ভিতৰলৈ গৈ আমাক ডিপ লেয়াৰৰ পৰা সফা কৰাৰ পিছত আমি কি কৰিম আমি ইউজ কৰো এটা ডে ক্ৰীম সেই ডে ক্ৰীমটো দিনৰ কাৰণে যেটা ইউজ কৰো তাতে SPF 15 আছে UV আৰু PA++ হয় যেটো আমাৰ স্কিনক কোনো ধৰণৰ হাৰ্ম নকৰে বহুত মানুহে SPF লগাবলে ভয় কৰে কিয়া প্ৰবলেম হ'ব নেকি SPF লগালে বহুত মানুহৰ বাৰু SPF এলাৰ্জি থাকে হেতু এটা বেলেগ চেপ্টাৰ হয় বাট SPF লগাবলে ভয় কৰা মানুহখিনিৰ কাৰণে ক আপোনালোকে এবাৰ চাই লব PA++ যদি হয় বেছি ভাগ PA++ হলে স্কিনত এফেক্ট নকৰে কাৰণ মাৰ্কেটত হিমানখিনি নাপাইগে হেতু ৰেঞ্জত যেটো ৰেঞ্জত আমি পাই আছো হেতু ৰেঞ্জত PA++ লগতে SPF 15 লগতে ইমান বিলাক ইনগ্ৰেডিয়েন্টছত আই থিংক নাপায় সো আপোনালোকে এবাৰ চাই লব সো ইয়াতে যেটো আছে ডে ক্ৰীমটোত আমাৰ এটা যেটো কৈছে না প্ৰটেক্টেড ফ্ৰম হাৰ্মফুল UV ৰেজ বুলি আপোনালোকে দেখাই পাইছে আৰু পলিউটেন্স বিলাকৰ পৰা ই আমাক বচাই ৰাখে কোনো ধৰণৰ ই প্ৰবলেম হ'বলৈ নিদিয়ে লগতে ইয়াৰ লুমি স্কিন ফৰ্মুলাটো ইয়াতেও আছে সো লুমি স্কিন ফৰ্মুলা থাকাৰ কাৰণে আমাৰ স্কিনখন ব্ৰাইটনিং কৰাত ই হেল্পফুল হয় 4 weeksৰ এটা ডেফিনিট ৰিজাল্ট আপোনালোকে পাব পাৰে আৰু এটো হৈছে নাইট ক্ৰীমটোত আমাৰ খুব ধুনিয়া এটা ইণ্ডিয়ান লোটাস এক্সট্ৰাক্ট ইণ্ডিয়ান লোটাস যেটো আই থিংক আমাৰ অসমত ভেটফুল বুলি কয় চাগে হা মই ইমান বেছি ক্লিয়াৰ নহয় ইণ্ডিয়ান লোটাস যেটো সেই ইণ্ডিয়ান লোটাসৰ এক্সট্ৰাক্ট ইয়াতে দিয়া হৈছে যেটো আমাৰ হাইড্ৰেটিং কৰাত আমাক মানে ৰাতি ফুলে একচুয়ালি কি হয় আমাৰ স্কিনখনে ৰিপেয়াৰ কৰিবলৈ ৰিপ্ৰগ্ৰাম কৰিবলৈ আৰম্ভ কৰে যেতিয়া আমি ৰাতি মুখখন ধুই খুব ধুনিয়াকে শুই যাও একো ধৰণৰ টেনচন নাথাকে তো তেতিয়া পলিউশনৰ কোনো ধৰণৰ কথা নাথাকে মাত্ৰ নিজৰ গাৰুটো নিজৰ বেডশিটখন ব্ল্যাঙ্কেটখন সফা আছে না হেতু আমি চাব লাগে তো সেই পলিউটেন্সখিনি পৰা বচোৱাৰ লগতে আমাৰ স্কিনখনৰ ৰিপেয়াৰ কৰাত ই বহুত বেছি হেল্পফুল হয় সো আমি তাক ইউজ কৰো হেকাৰণে আৰু ইয়াতে ম্যাঙ্গোস্টিন যেটো বাটাৰ দিয়া আছে হেতু কি কৰে খুব ধুনিয়া এটা ইফেক্ট দিয়ে ক্ৰিমি এটা ইফেক্ট দিয়ে যেটো আমাৰ স্কিনখনক আমাক মানে যেটো হাইড্ৰেশনটো ৰাখি আমাক মানে এটা লুকটো ভাল দিবলৈ ৰাতিপুৱা যেতিয়া উঠো তেতিয়া স্কিনখন খুব ধুনিয়া এটা লুক দিয়ে তো হেতু আমি যেটো বিচাৰি থাকো একচুয়ালি যে এনেকুৱা যদি হল হয় ৰাতিপুৱা উঠি এবলে আইনাখন চাইছো মুখখন খুব ধুনিয়া লাগিছে ভাল লাগিব হয়নে মোৰটো বহুত ভাল লাগে ৰাতিপুৱা উঠি যদি মুখখন দেখা পায় আইনা যদি ভাল লাগিছে দেন দ্যাট মিন্স মোৰ দিনটো বহুত ভাল আৰু তো মই ভাবো আই থিংক সকলোৱে তেনেকৈ ভাবে তো এইখিনি আছিল আমাৰ হাৰ্বেলছৰ ওপৰত কথা তো হাৰ্বেলছ যেতিয়া হৈ গল হাৰ্বেলছৰ প্ৰডাক্টছ খিনি মই কৈলো এইখিনি স্পেশাল কেয়াৰ এইখিনি এই স্পেশালি এইবিলাক প্ৰডাক্টছ এটিটিউডৰ বি ব্ৰাইট ৰেঞ্জৰ এইকেইটা প্ৰডাক্টছ হৈছে স্পেশাল কেয়াৰ ৰেঞ্জ যিকেইটা আমাৰ ব্ৰাইটনিং ইফেক্টৰ কাৰণে আমি ইউজ কৰো আৰু এজ বাৰি সেম আমি 12 yearsৰ পৰা 21 yearsলৈকে ইউজ কৰিব পাৰো তাত
পিছত আমাৰ ব্ৰেণ্ডটো বেলেগ এটা আছে সেইটো আমি ইউজ কৰো টিল দ্যাট টাইম আমি এইখিনি ইউজ কৰিব পাৰো তো আমি সকলোৱে বিচাৰো এটা স্পট ফ্ৰী ফেস মানে মই যে কলো খোৱাৰ পৰা উঠিছো ৰাতিপুৱা আইনাত চাইছো আৰু বিচাৰিছো কি ও মাই গুডনেস মোক এইবিলাক দাগ নালাগে এখন ফ্ৰী এটা স্পট ফ্ৰী ফেস এটা লাগে হয়নে আৰু এই যিখিনি সময় মই যে কৈছো বাৰে বাৰে টিনেজাৰ্ছৰ সেই টাইমখিনিতে এইবিলাক প্ৰব্লেম ষ্টাৰ্ট হয় কাৰণ হৰমোনেল চেঞ্জেছ আহে ডাৰ্ট এণ্ড ডাষ্ট এইবিলাকৰ লগত আমি কম্পিট কৰিব লগা হয় মানুহ বহু ল'ৰা ছোৱালী এইখিনি সময়ত পঢ়া শুনাৰ প্ৰেছাৰ থাকে তেওঁলোকৰ খোৱা বোৱাটো ভাল নহয় পানী কমকে খায় এইবিলাকৰ প্ৰব্লেমৰ কাৰণে পিম্পলছ হয় তাৰপিছত গ্ৰিজি কসমেটিক্স ইন দা সেন্স অইল বেস কসমেটিক্স আমি অইল বেস কসমেটিক্স একচুয়ালি পাৰিলে ইউজ কৰিব নালাগে ড্ৰাই স্কিনে হওক বা অইলি স্কিনে হওক যদি বেছিভাগ অইল বেস কসমেটিক্স ইউজ কৰে না সেইবিলাক আপোনাৰ পোৰ্ছ বিলাক ক্লগ কৰে পোৰ্ছত সোমাই থাকি সেইবিলাকে এফেক্ট কৰিবলৈ আৰম্ভ কৰে সেইকাৰণে কসমেটিক চুজ কৰোতে অকমান চাব লাগে আৰু সেবাম সিক্ৰেশন মানে আমাৰ যিবিলাক সেনসিটিভ স্কিন বিলাকত কি হয় ধৰি লওক এই আপুনি পিম্পলছ ওলাইছে বা কিবা এটা প্ৰব্লেম হৈছে বা অকমান ধুলি লাগিলহে কিবা নহয় কিবা এটা ওলাই যায় তো সেইকাৰণে সেই সেনসিটিভ স্কিনৰ ক্ষেত্ৰতো আমি বহুত বেছি কেয়াৰফুল হ'ব লাগে তো এইখিনি সময়ত আমাৰ স্পেশালি কি হয় মই বাৰে বাৰে আপোনালোকক সেবাম কৈছিলো আপোনালোকে বুজি পাইছিল নে নাই বা সেবাম মানে হ'ল আমাৰ স্কিনত থকা এটা অইল যেটো আমাৰ সকলোৰে স্কিনত থাকে মাত্ৰ কিছুমানৰ সিক্ৰেশনটো মানে কিছুমানৰ সেই অইলটো পোৰ্ছ বিলাকৰ পৰা বেছিকে ওলাই আহে আৰু সেই ওলাই যেতিয়া আহিব গ্ৰেটাৰ এমাউন্টত যেতিয়া ওলাই আহিব তেল ভাব হ'ব আৰু পোৰ্ছটো খোলা ৰাখি দিয়ে লেটেৰা বিলাক সোমাই তেনেকৈ আমাৰ পোৰ্ছ বিলাকক ক্লগ কৰি তাতে পিম্পলছ হৈ যায় আৰু সেই পিম্পলছ বিলাক যেতিয়া এটা সময়ত আছে পিম্পলছ আহিছে ফুটি গৈছে ঠিক আছে কিন্তু বাৰ বাৰ আহি তাক দাগ বহাই দিছে তেন্তে সেইটো একনে ফৰ্ম লৈ লয় সো সেই কাৰণে আমাৰ হাততে খুব ধুনীয়া সলিউশন আছে আৰু সেইটো হৈছে এটিটিউডৰ ক্লিয়াৰ এক্টিভ পিম্পল কন্ট্ৰোল ৰেঞ্জ আৰু খুব ধুনীয়া ৰেঞ্জ হয় কাৰণ যাক দিছো এতিয়ালৈকে খুব ধুনীয়া ৰিজাল্ট পাইছো খুব ধুনীয়া তেওঁলোকে ফিডবেক দিছে যে বহুত ধুনীয়া কাম কৰিছে সো মানে পিম্পলছক ফাইট কৰিবৰ কাৰণে এটা খুব ডাঙৰ এটা আমাৰ ক'বলৈ ওয়েপন বুলি ক'ব লাগিব সো ইয়াৰে হৈছে কি তিনটা খুব এক্টিভ ইনগ্ৰেডিয়েন্টস এটা দিয়া হৈছে গ্ৰীণ টি আপোনালোকে সকলোৱে শুনিছে গ্ৰীণ টি হৈছে এন্টিঅক্সিডেন্ট সেইটোৱে আমাৰ মানে স্কিনখনৰ অক্সিডাইজ আমাৰ যেটো বুষ্ট আপ কৰে অক্সিডেন্ট বুষ্ট আপ কৰা মানে আমাৰ বাহিৰৰ পৰা যেটো লেটেৰা ডাৰ্ট আহে নহয় সেইটোৰ লগত যুদ্ধ কৰিবৰ কাৰণে স্কিনখনক ৰেডি কৰাৰ কাৰণে গ্ৰীণ টি হেল্পফুল হয় আৰু যেটো লাইক্ৰাছ এক্সট্ৰাক্ট হয় সেইটোলে আমাৰ যেটো সিবাম সিক্ৰেশনটো সেইটো ৰেগুলেট কৰে মানে বহুত যদি বেছি অইলি ফিল হৈছে দেন আমি যদি সেই ফেস ওয়াশটোৰে ধুলু বা ফেস মাস্কটো লগালো তেনেহলে আমাৰ এই সিবামটো কন্ট্ৰোল হৈ গল আৰু ইয়াতে এটা মেডোসুৱেট এক্সট্ৰাক্ট বুলি দিয়া হৈছে যিটোৱে বেলেন্স কৰে আমাৰ স্কিনৰ pH বেলেন্স মানে pH লেভেলটো আমাৰ স্কিনৰ pH লেভেল থাকিব লাগে যেটো নরমাল হৈ থাকিব লাগে যদি আপোনাৰ তাতকে বহুত বেছি কমি যায় ড্ৰাই হ'ব পাৰে তাতকে বহুত বেছি বাঢ়ি যায় তেনেহলে আপোনাৰ অইলি হ'ব পাৰে তেনেকুৱা ধৰণৰ ইস্যুস কিছুমান দেখা দিয়ে তো সেই pH বেলেন্সটো মেইনটেইন কৰি ৰাখাত আমাৰ মেডোসুৱেটে হেল্প কৰে তো ইয়াতে আছে এটা ফেস ওয়াশ ক্লিয়াৰ এক্টিভ ফেস ওয়াশ যেটোৱে সালফেট ফ্ৰী হয় ডিপ ক্লিনজিং কৰি আপোনাৰ স্কিনৰ পৰা সেই তেল ভাবটো নোহোৱা কৰে হা আৰু তাৰ পিছত এটা আছে ক্লিয়াৰ এক্টিভ ফেস মাস্ক যেটো ক্লে বেস হয় আৰু ইয়াতে গ্ৰীণ টি এক্সট্ৰাক্টটো ফুললি দিয়া আছে যেটোৱে কি কৰে আমাৰ স্কিনখনৰ পৰা লেটেৰা যিমান যে মানে হেয়া যেটো মানে লেটেৰা ডাৰ্ট বহুত বেছি থাকে নহয় সেই মাস্কটো লগোৱাৰ পিছত কি হয় সেইবিলাক গুচি যায় আৰু আপোনাৰ অইল যদি বহুত বেছি তেল ভাব হৈছে যদি আপোনাৰ পিম্পলছ উঠি আছে অলৰেডি হা পিম্পলছ উঠি আছে আৰু দেখিছে যে পিম্পলছ বিলাক ডাঙৰ হ'ব ধৰিছে মাস্কটো লগাই দিয়াৰ পিছত কি হয় সেইবিলাকৰ পৰা তেলটো ওলাই যোৱাৰ ফলত সেইবিলাকৰ মানে লাহে সৰু হ'বলৈ ধৰে আৰু সবতছে বঢ়িয়া কামটো কৰে এই যেটো স্পট কাৰেক্টৰটো আছে স্পট কাৰেক্টৰটো ইউজ কৰা নিয়মটো কেনেকুৱা আমি ক্লিনজাৰ দৰে মুখখন ধুলো ধোৱাৰ পিছতে য'ত হৈছে তাতে আমি স্পট কাৰেক্টৰটো লগাই দিলো আৰু এইটো আমি যেতিয়া হাইলি পিম্পল হৈ থাকিব সেইখিনি সময়ত আমি এটলিষ্ট 3 দিন আমি 8 ঘন্টা মূৰে কৰি কন্টিনিউ কৰিব লাগে তেতিয়া কি হয় স্কিনখন আমাৰ হাইজিন লেভেলটো মেইনটেইন হৈ থাকিলে আৰু তাৰ লগতে স্পট কাৰেক্টৰটো ইউজ কৰি থকাৰ পিছত সেইটা সৰু হৈ গ'ল আৰু তাৰ স্পটছ বিলাক নোহোৱা হৈ গ'ল সো তাৰ পিছত আপুনি যেতিয়া আপুনি স্কিন মানে হেয়াৰ ফিল কৰে তেতিয়া আপুনি এইটো যোনটো ইনষ্টানাৰিশৰ এইটো অইলি স্কিনৰ কাৰণে থকা ক্ৰীমটো সেইটো ইউজ কৰিব পাৰে কিন্তু যেতিয়ালৈকে ট্ৰিটমেন্ট কৰি থাকিব পৰাপক্ষত মানে সেই এইখিনি ভালকে মেইনটেইন কৰি থাকাটো ভাল যাতে হাত নলগাও নখ নলগাও লেটেৰা টাৱেল বা ৰুমাল ইউজ নকৰো গাৰু ওৰটো সদায় সাফা কৰো হাইজিন মেইনটেইন কৰি থাকো আৰু লগতে খুব বেছি পানী খাও
পানী যদি কমকে খায় ডেফিনেটলি যিকোনো প্ৰবলেমই আপোনালোকৰ হ'ব পাৰে সো পানী খোৱাটো অকমান অভ্যাস কৰিব লাগিব আদাৰৱাইজ তো হাতত একো নাই সো এইখিনি আছিল আমাৰ এটিটিউডৰ এই প্ৰডাক্টস খিনি যিখিনিত আমাৰ এটা স্পেশাল ৰেঞ্জ আপুনি পালে বি ব্ৰাইটৰ এটা পালে আপোনালোকে হাৰ্বালছৰ এটা ৰেঞ্জ আৰু এটা পালে ফিয়াৰ এক্টিভ পিম্পল কন্ট্ৰোলৰ ৰেঞ্জ যিখিনি ইউজ কৰি আমি flawless skin এটা definitely পাব পাৰো আৰু এই products কেটাৰ স্পেশালি এই পিম্পল কন্ট্ৰোল ৰেঞ্জটোৰ ডিমান্ডটো ইমান বেছি যে আহিল মানে শেষ হৈ গ'ল কেতিয়াবা দিবও নোৱাৰো মানুহক তাৰ কাৰণে বেয়াও লাগে বাট উপায় নাই যদি কাৰোবাক লগা হয় তেনেহলে আগতীয়াকে আমাক কন্টাক্ট কৰিব লাগিব মেবি দ্যাট টাইম আমি তেওঁলোকক হেতু যোগান ধৰিব পাৰো সো ইয়াৰ লগতে কিছুমান স্পেশাল আৰু প্ৰডাক্টস আছে যিবিলাক আমি এটিটিউডৰ ফালৰ পৰা পাইছো এটাটো হৈছে এলয় বডি বাটাৰ বুলি আপোনালোকে দেখি আছে ইনক্ৰেডিবলি এলো কাৰণ এটো ইমান ডাঙৰ এটা 200 গ্ৰামৰ পেকত আহা এটা বডি বাটাৰ আমি এটো আমাৰ গাত ইউজ কৰো মানে বডি তাৰ পিছত খুব ধুনিয়া 50% ইয়াতে এলোভেৰা আছে লগতে ইয়াতে সেসমি অয়েল আছে যেটো আমাৰ স্কিনখনক হাইড্ৰেট আৰু সফ্ট কৰি ৰাখে খুব ধুনিয়া হয় খুব ধুনিয়া দেখিছে আপোনালোকে ষ্টিকি মানে ষ্টিকি ইন দা সেন্স ষ্টিকি কথা কোৱা নাই খুব ক্ৰিমি হয় না আমাৰ এনেকে বাটাৰ হেনেকুৱা ধৰণৰ একদম সফ্ট ফিল এটা আমাক ই কৰায় তো এই কাৰণে খুব ভাল লাগে এটো ইউজ কৰি মোৰটো পাৰ্সোনালি বহুত বেছি ফেভাৰিট হয় উইন্টাৰস আহিল মানে মোক এটো লাগিব আদাৰৱাইজ মই নোৱাৰো থাকিবলে কাৰণ ইমান বেছি ড্ৰাই নহয় বাট মই খুব ভাল পাওঁ ইউজ কৰি নিজৰ স্কিনৰ কাৰণে তাৰ পিছত এটো ফুট ক্ৰীম ঠাণ্ডাৰ দিনতে হওক বা গৰমৰ দিনতে হওক বহুত মানুহৰ ক্ৰেক হিলছৰ প্ৰবলেম হয় ভৰিখন সফ্ট নহয় মানুহজনী মুখৰ পৰা ধুনিয়াকে মেকআপ সেকআপ কৰি উলাইছে ঠিকে কিন্তু ভৰি ফালে চালে ভৰিখন একদম ভাল নালাগে তো তেনেকুৱা ক্ষেত্ৰত তেনেকা নহবৰ কাৰণে আমি সৰুৰ পৰা যত্ন লোৱাটো উচিত তাৰ কাৰণে আমি এটো ইউজ কৰিব পাৰো এটো মই নাই কোৱাতে অকল টিনেজাৰ্স বিলাকে ইউজ কৰিব পাৰি এইবিলাক প্ৰডাক্টস আমাৰ যিকোনো বয়সৰ মানুহে ইউজ কৰিব পাৰে মই ইউজ কৰো মোৰ মায়ে ইউজ কৰে যেতিয়া যিকোনো এজৰ মানুহে ইউজ কৰিব পাৰে তো এই যেটো ফুট ক্ৰীম হয় এটো ইউজ কৰিব পাৰে এটোৰ কাৰণ হল ইয়াতে ভিটামিন এ সি আৰু ই আছে লগতে বটানিক্যাল এক্সট্ৰাক্ট দিয়াৰ কাৰণে কি হৈছে আমাৰ স্কিনখন মানে ভৰিৰ যেটো স্কিনটো ৰাফ হ'বলৈ নিদিয়ে বহুত বেছি সফ্ট কৰি ৰাখে তো সেই কাৰণে আমি ইয়াক এটো ইউজ কৰিব লাগে আৰু এটা স্পেশাল প্ৰডাক্ট যেটো ৰ'দ বা ঠাণ্ডাৰ দিন বুলি কওঁ বা গৰম দিন বুলি কওঁ তো হেতু বুলিয়ে নহয় কিন্তু আমাক এটো লাগে মানে সানস্ক্রিন কাক নালাগে সানস্ক্রিন কোনে নিবিচাৰে সবকে সানস্ক্রিনৰ প্ৰয়োজন হয় এটো সানস্ক্রিন ইমানে ধুনিয়া কাৰণ মেট ফিনিশ ই গ্ৰিজি কলা পৰি যোৱা সানস্ক্রিনটো নহয় বহুত ইয়াৰ ডিমান্ডও বহুত বেছি ইভন আই থিংক এতিয়াও নাইয়ে চাগে মানে পাবলে নাইকিয়া টাইপ হৈ যায় এইজো সানস্ক্রিনো ইয়াতে SPF 30 PA++ আছে খুব ধুনিয়া ই কাম কৰে আৰু সান বেৰিয়াৰ হিচাপে লগতে বহুত কম ললেও হৈ যায় সেই কাৰণে নেকি ইয়াৰ বহুত দিন যায় মোৰ ইভন ৰিসেন্টলি এগৰাকী মোৰ ফ্ৰেন্ডে মানে ফোন কৰি কেনে কলে যে মই গমে পোৱা নাছিলো নহয় লকডাউনতে এটোৰ হেয়াটো গুছি গৈছে মই অলৰেডি 2 মাহ 3 মাহ ইউজে কৰি দিলো কিবা বেয়া হল নেকি বুলি ভাবা নাই কাৰণ মোৰ একো বেয়া হোৱা নাই यस কাৰণ ইয়াতে যিবিলাক ইনগ্ৰেডিয়েন্টস দিয়া আছে নহয় হেনেকুৱা নহয় যে আপোনাৰ স্কিনখনক ড্যামেজ কৰিব কাৰণ সেই মানুহগৰাকী মোৰ নিজৰ ফ্ৰেন্ড হয় ভেৰি ক্লোজ ফ্ৰেন্ড আমি প্ৰায় লগ পাই থাকো তাই হেয়া যোৱাৰ ইয়াৰ ভ্যালিডিটিটো যোৱাৰ 2 মাহ পিছলৈকে লগাই আছে তাই নিজৰ মুখত তাই কাৰণ ৰ'দটো সহ্য কৰিব না তাই যেতিয়া ওলাই যায় বলে এটো ইউজ কৰে তো ইউজ কৰাৰ পিছতো হাতত মুখত ইউজ কৰাৰ পিছত তাই কৈছে মোৰচোন একো প্ৰবলেম হোৱা নাই আই থিংক একো নহল কিন্তু তথাপি মই নতুনকে আৰু দুটা লম তাই শেষ হৈ যায় বলে লগে লগে দুটা লৈছে তো তেনেকুৱা আমি ফিডব্যাক পাইছো এই কাৰণে কৈছো যে বহুত প্ৰাউডলি যে আমি ইউজ কৰি ভাল পাওঁ দেন ডেফিনেটলি আপোনালোকেও পাব সো এইখিনি হৈ গল আমাৰ প্ৰডাক্টছৰ বিষয় এতিয়া হল দা এক্সাইটিং পাৰ্ট about the makeup কোনবা যদি বেয়া পোৱা মানুহ আছে বা নিজৰ মাইকটো অন কৰি ক'ব পাৰি yes মই বহুত বেয়া পাওঁ বুলি আছে নি কোনোবা আই থিংক সকলোৱে ভালেই পায় hand raise কৰিব পাৰে যদি কোনোবাই বিচাৰে yes যে মই বহুত ভাল পাওঁ মেকআপ ইউজ কৰি কাৰণ আজিকালি যুগটোৱে হৈছে মেকআপ নকৰাকে ওলাই যাব নোৱাৰি আৰু মেকআপ এতিয়াৰ বস্তু নহয় আজি পৰা 12000 বছৰ আগৰ বস্তু হয় মানুহে মেকআপ কৰি আহিছে ইজিপশিয়ান দিনৰ পৰা মানে পৃথিৱীত মেকআপ চলি আহি আছে isn't it আৰু মেকআপৰ ফাৰ্স্ট আৰম্ভণি হৈছিল 3500 BC তেতিয়াই ভাবি চাওক তেতিয়াটো আমাৰ কোনো বাৰু বংশ পৰিয়ালৰ নাজানো কিবা হৈছিল জন্ম হৈছিল নাই হোৱা but 3500 years আগৰ পৰাই মেকআপৰ প্ৰচলন চলি আহিছে এটা কিহৰ কাৰণে একচুয়ালি কিহৰ কাৰণে মানুহে মেকআপ কৰে নিজকে নিজে আৰু বেছি ভাল দেখাবৰ কাৰণে isn't it আমি
বিয়া পাৰ্টি কৰিবলৈ গ'লে ক'বাত মেকআপ নকৰাকে গৈ পাইছো নেকি নাযাও ন কাৰণ কনফিডেন্সে ফিল নকৰো ফটো এখন উঠিবলৈ হলেও বেয়া পাওঁ তেনেকুৱা ধৰণৰ কনফিডেন্স ফিল কৰিব কাৰণে আমাক এটা পাৰফেক্ট এটা শিল্ড লাগে আৰু যদি বাহিৰলৈ ওলাইও যাওঁ দিনৰ ভাগত যাতে পলিউশনৰ পৰা সানৰেজৰ পৰা প্ৰটেক্ট কৰি আমাৰ নিজৰ স্কিনখনক ভাল কৰি ৰাখিব পাৰো সেই কাৰণে আমাক মেকআপৰ প্ৰয়োজন হয় আৰু ডেফিনেটলি ল'ৰাবিলাকে নাহিব যে ল'ৰাবিলাকে মেকআপ নকৰে তেওঁলোকেও অলপমান কৰে যেতিয়া তেওঁলোকক যিটো হিচাপত প্ৰয়োজন হয় সেই হিচাপে আৰু আই নো ইয়াতে বহুতখিনি এনেকুৱা আছে যিবিলাক এক্টিং ফিল্ডৰ লগত বা মডেলিং ফিল্ডৰ লগত জড়িত ল'ৰা তেওঁলোক বিলাকেও কৰে আজিকালি কাৰণ এইটো নিড অফ দিছ আৰ উপায় নাই এইটো কৰে তেওঁলোকে ভাল পায় তেওঁলোকেও কৰি আৰু ইয়াৰ মেকআপৰ ইউজেছটো কেনেকুৱা এন্টি এজিং মোৰ যদি এজ হৈছে আৰু যদি মই মেকআপ কৰি তাক এজটো কমাই ৰাখিব পাৰো তেন কি বেয়া আছে ভাল ন ভাল লাগে কভাৰ আপ কৰে মোৰ যদি স্কিনত কিবা প্ৰব্লেমছ আছে ফ্লছ আছে কিবা যদি ব্লেমিশেছ আছে সেইবিলাকক মই যদি হাইড কৰি এখন ধুনীয়া স্কিন ৰাখিব পাৰো সন্মুখত কিয় বেয়া হ'ব ট্ৰান্সফৰ্ম যদি মই বিচাৰিছো যে আজি এনেকে নহয় অলপমান নিজৰ লুকটো চেঞ্জ কৰো আজি যেটো মই লুকত এতিয়া আপোনালোকৰ সন্মুখত আছো সেইটো সম্পূৰ্ণ মোৰ ঘৰুৱা লুক তো এইটো মানে উইদাউট মেকআপ মই তো এইটো মই হেনেকে কেনেকে থাকো মই যেনে ঘৰত থাকো তেনেকে থাকো ইয়াৰ যেতিয়াই মই ওৱান ষ্টেপ বাহিৰলৈ ওলাই যাওঁ নহয় তেতিয়াই মই বিচাৰো যে এটলিষ্ট মই নিজক নিজে পাৰফেক্ট কৰি ৰাখিব বিচাৰো সেইটো মোৰ নিজৰ উইশ হয় আই নো আপোনালোকৰ তেনেকেই ভাবে চাগে মাজে মাজে ইয়েছ নো কৈ থাকিব কাৰণ আই থিংক শুনা পাই আছে বুলি চবে বাট তথাপিও আৰু এইটো দেখিছেনে স্ক্ৰীনখনত পাৱাৰ অফ মেকআপ মাই গুডনেছ ইজন্ট ইট ইটস টু মানে কি বুলি কয় এটা আমাৰ কাৰণে কেনেকুৱা কথা যে মেকআপ নকৰা স্কিন এটা মেকআপ কৰা স্কিনটোৱে কেনেকুৱা এটা ডিফাৰেন্স ক্ৰিয়েট কৰিব পাৰে বাৰু ঠিক আছে হিমানখিনি কৰিব নোৱাৰো পাৰো সেইটো পিছৰ কথা কিন্তু কি আছে হাতত আমাৰ হাতত আছে এটা খুব ধুনীয়া ফাউণ্ডেশ্যন কাৰণ আমি মেকআপ ষ্টাৰ্ট কৰো মেকআপ বুলি ক'লে আমি বুজি পাওঁ যে এটা ফাউণ্ডেশ্যনৰ নিড এটা আছে আমি ফাউণ্ডেশ্যন এটা ইউজ কৰিব লাগে আৰু আমাৰ যেটো আৰ্টিষ্ট্ৰি ফালৰ পৰা ফাউণ্ডেশ্যন আমি পাইছো হেতু এক্সাক্ট ফিট আৰু লং ওয়্যাৰিং ফাউণ্ডেশ্যন হয় যেটো দুটা কালাৰত আছে এটা হল সোলেইল এটা হল buff is for the brighter one যিবিলাক বহুত বেছি লাইট শেডৰ স্কিনৰ কাৰণে স্পেশালি বগা মানুহখিনিৰ কাৰণে সোলেইলটো আমাৰ ইণ্ডিয়ান স্কিনৰ কাৰণে পাৰফেক্ট হৈ যায় তো মোৰটো হৈছে সোলেইলটো যেটো মই বহুত ভাল পাওঁ যেটো নোহোৱাকে সাগে মই কলকো বাহিৰলৈ নুলাও তেনেকুৱা ধৰণৰ মই খুব ভাল পাওঁ আৰু এই ফাউণ্ডেশ্যনটো বা সৰি মই স্লাইডটো হেয়া কৰিলো এই ফাউণ্ডেশ্যনটোৰো এটা খুব ধুনীয়া পইণ্ট এটা আছে হেতু হৈছে কি আমাৰ স্কিনটো মানে পোৰ্স বিলাকক ক্লগ নকৰে অলৰেডি মই কৈ আহিছো যে আমাৰ গুটেখিনি প্ৰডাক্টস কোনো ধৰণৰ আমাৰ স্কিন কেয়াৰ ব্ৰ্যান্ডে আমাৰ স্কিনক পোৰ্স বিলাকক ক্লগ নকৰে আৰু এই ফাউণ্ডেশ্যনটো কিন্তু ইমানে ধুনীয়া হয় ইমান ইজিলি আমাৰ স্কিনৰ লগত ব্লেন্ড হৈ যায় যে আমাৰ স্কিনক এই পোৰ্স বিলাকক ক্লগ নকৰাকে আমাৰ বিউটিটোক এনহান্স কৰে আপোনালোকে মই লগাই দেখাম আপোনালোকে নিশ্চয় দেখিব লগোৱাৰ লগে লগে হি নিজে নিজে লাহে লাহে কৰি স্কিনত ব্লেন্ড হয় তাক আমাক লুকটো আৰু বেছি ব্ৰাইট কৰি ধৰে যেটো আমি বহুত ভাল পাওঁ যেটো একচুয়ালি আমি বিচাৰি থাকো তাৰ পিছত হৈছে এটো লুজ পাউডাৰ এটো সেম এক্সাক্ট ফিটৰ ফালৰ পৰা আহা আৰু ইয়াতে লুইট লোশনৰ এটো লাইট আছে আৰু লুজ যেটো পাউডাৰ হয় লুজ পাউডাৰটো হেয়াটো কি হয় ই আমাৰ ডাৰ্মাটোলজিক্যালি টেস্টেড হয় খুব ধুনীয়া এটা ফাইন লুক এটা ক্ৰিয়েট কৰি দিয়ে আমি যে বিচাৰো না যে গ্ৰিজি হৈ নাথাকক এটা মেট লুক লাগে বা এটা সফট লুক এটা লাগে তাৰ কাৰণে কেতিয়াবা এনে উলাই গৈছো অলপমান বলে ফাউণ্ডেশ্যনটো আজি নলগাও পাউডাৰটোকে লগাই গৈছো তো তেনেকেও আমাক বহুত ভাল লাগে তাৰ পিছত এক্সাইটিং প্ৰডাক্টস যিবিলাক আমাৰ মেকআপ আমি ঠিক এটা নহলে আমি কৰিবই নোৱাৰো isn't it আমাক লাগে আইলাইনাৰ আমাক লাগে আই শ্যাডোজ আমাক লাগে কালাৰ্স এণ্ড কসমেটিক্স ডিফাৰেন্ট কালাৰ্স অফ নেইল পেইন্টস মোৰ হাততে আজি সকে দুটা কালাৰৰ নেইল পেইন্টস মই লগাই থৈ দিছো আপোনালোকে দেখিছে তো কোন খুব ভাল পাওঁ নেইল মানে মই এবিলাক কৰি থাকি মই ভাল পাওঁ কেতিয়াবা পাঁচটা আঙুলিত পাঁচটা বেলেগ কালাৰ লগাই থৈ দিও ভাল লাগে তেনেকেও কাৰণ হেতু মই কৈছো না এটিটিউড নিজৰ পাৰ্সনালিটিটো নিজে বিল কৰিছো যে মই এনেকে থাকি ভাল পাওঁ কোনোবাই দেখিছে কৈছে ওৱাও কোনোবাই কৈছে বাহ এনেকেও থাকিব পাৰি কোনোবাই কিতি মোৰ পৰা ইনস্পায়াৰ হৈছে তো মই ভাল পাওঁ তেনেকে থাকি ভাল পাওঁ সো মই হেনেকে থাকো সো এবিলাক ডিফাৰেন্ট কালাৰ্স আমাৰ লগত আছে এইকেইটা আপোনালোকে দেখিছে মেট লিপষ্টিক মই বাহিৰৰ ব্ৰ্যান্ডৰ মেট লিপষ্টিক নিজেটো ভাল নাপাওঁ ইউজ কৰিবলৈ এবাৰ মেকআপ কৰোতে ইউজ কৰাই দিছিলে কান্দি মৰিব লগা অৱস্থা হৈছিল কাৰণ মই গম পোৱা নাছিলো যে কোকোনাট অইল দি ঘহি মই মেট লিপষ্টিক গুছাব লগা হৈছিল ভগৱান উঠত এনেকে ফাটি লেয়াৰ জুলাই আহিছিল ইমান কষ্ট পাইছিলো মই কেতিয়া ভাবাই নাছিলো যে তেনেকুৱা হয় কাৰণ মই ইউজে কৰি পোৱা নাই মোৰ লিপষ্টিকৰ কালেকচন খিনি এইখিনি আৰু আছে
বহুত কিবা কিবি এইবিলাক হল মোৰ লিপষ্টিকৰ কালেকশন মই ভাল পাওঁ ইয়াতে ব্ৰাউন আছে পিংক আছে ৰেড আছে নিউড আছে নিউড লিপষ্টিকটো মই কিয় ইউজ কৰো ঘৰত ইউজ কৰো ৰাতিপুৱা উঠি মই বিচাৰো যে মই ৰেডি হৈ থাকো ৰাতিপুৱা উঠি ক্লিনজিং মুখখন ধোৱাৰ পিছত ফেস ওয়াশ কৰাৰ পিছত ক্ৰীম ইউজ কৰাৰ পিছত মই নিউড লিপষ্টিক অলপমান মোৰ আইব্ৰটো অলপমান যেটো লাইট হয় মই তাক ডাৰ্ক কৰি ৰাখি দিও কাৰণ মই ভাল পাওঁ তেনেকে থাকি এটো মোৰ নিজৰ ভাল লাগে আচ্ছা বাই দ্য ৱে এই মেট লিপষ্টিকত 5টা কালাৰ আছে ডিফাৰেন্ট কালাৰ্স আপোনালোকে যোনে আপোনালোকক ইনভাইট কৰিছে তেওঁলোকৰ লগত কন্টাক্ট কৰিলে কালাৰ্স বিলাক ভালকে গম পাব খাসিয়ত এটোৱে হয় ভিটামিন ই আছে SPF ইয়াতে আছে আপোনাৰ উঠটো কলা পৰা যেটো প্ৰবলেম নহয় হেতু নকৰে লং ওয়্যাৰ হয় আৰু এনেকুৱা মেট নহয় যে উঠ একেবাৰে শুকাই পেলাই তেনেকুৱা নহয় ই যদিও মেট হয় ই আপোনাৰ উঠটো থাকিব কিন্তু অকমান এটা মানে মই এটা যেটো লগাই আছো আপোনালোকে চাব পাৰে মেট হয় বাট এনেকুৱা নহয় যে মোৰ হাতটো একেবাৰে হেয়া হৈ গৈছে কিন্তু মোক উঠটো সফট কৰি ৰাখিছে লগতে ক্ৰিমি লিপষ্টিকসও আছে ক্ৰীম লিপষ্টিকস কেটাৰো খাসিয়ত হেকে বহুত বেছি ক্ৰীম হয় যাৰ মানুহৰ বহুত বেছি ড্ৰাই স্কিন ফিল কৰে তেওঁলোকে ড্ৰাই উঠটো হয় তেওঁলোকে ক্ৰীম লিপষ্টিকস কেটা ইউজ কৰিব পাৰে এজ এ লিপ গ্লছও তেওঁলোকে লিপ বামো ইউজ কৰিব পাৰে খুব ধুনিয়া কালাৰ্স আছে খুব ধুনিয়া শেডস হয় তো ক্ৰীম লিপষ্টিকসৰ পিছতে আহিছে নেইল পেন্টস মাই কালেকশন অফ নেইল পেন্টস আপোনালোকক দেখাও মই খুব ভাল পাম দেখাই সো দেখিছে ভালকে these are my collections of nail pens মই এবিলাক যেতিয়া যোনটো মজা হিটোৱে লগাই থাকো খুব ভাল লাগে খুব ধুনিয়া ভাইব্ৰেন্ট কালাৰ্স কিছুমান আছে এটো এটা ৰ'জ গোল্ড কালাৰ হয় পাৰ্সোনালি ডেজলিং গোল্ড যেটো মই জাস্ট নিউলি স্টাৰ্ট কৰিছো লগাবলৈ আৰু খুব ভাল লাগিছে লগাই তো এইবিলাক হল আৰু ইয়াৰ হেটো হল কি লং লাস্টিং ইমান ধুনিয়াকে মানে ই ব্লেন্ড হৈ যায় ফাৰ্স্ট মই এইখিনি জাস্ট মই আপোনালোকৰ প্ৰগ্ৰাম মানে মোৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হোৱাৰ আগে আগে ইয়াতে বহি লগাইছো কাৰণ মই নেইল পেন্টস লগাবলে মই অকমান পাহৰিয়ে গৈছিলো এৰাইছিলো জাস্ট ৰাতিপুৱা তাৰছত পাহৰি দিলো তাৰছত দৌৰাদৌৰিকে লগালো কিন্তু চাওক ইমান ফ্ললেসলি লগোৱা গৈছে আৰু খুব ধুনিয়া লং লাস্টিং হয় খুব ভাল লাগে হেতু কাৰণে বাসনটো ধুয়ে থাকো ঘৰত তথাপি কিন্তু নাযায় বহুত দিনলৈকে থাকে আৰু তাৰ ডেজলিংটো বহুত ধুনিয়া হয় আৰু নখবিলাক বেয়া নকৰে কাৰণ ৰেগুলাৰটো নেইল পেন্ট লগাওই এতিয়া কিন্তু নখ বেয়া হয়তো দেখা নাই সো সেই কাৰণেও ভাল লাগে তাৰ পিছত আহিছে এই লিপষ্টিকস বিলাকৰে এটা ট্ৰেভেল কিট হিচাপে আমাৰ তালে আহিছে তাতে 3টা মেট লিপষ্টিকস আৰু 3টা ক্ৰীম লিপষ্টিকস আছে যি সকলে মানে বহুত বেছি ট্ৰেভেলিং কৰে বা তেওঁলোকে ভাল পায় যে সৰু সৰু লিপষ্টিক নিজৰ লগত ৰাখিবলৈ নিজৰ বেগত ৰাখিবলৈ বা তেওঁলোকে এটো ক্যাৰি কৰিব পাৰে লগত এখন মিৰৰ আছে সো বহুত বেছি ধুনিয়া হৈ যায় নিজৰ লুকটো চাব পাৰে তেওঁলোকে তাৰ পিছত কম্পেক্ট পাউডাৰ আছে লাইট মিডিয়াম এনেকুৱা ধৰণৰকে আছে তো কম্পেক্ট পাউডাৰটো জানেই আপোনালোকে সবে আফটাৰ ডুইং এভৰিথিং আমি মেকআপ পাউডাৰ অকমান যেতিয়া ইউজ কৰি দিও তেতিয়া আমাৰ ব্ৰাইটনিং আৰু বেছি ব্ৰাইট হৈ যায় লগতে আমাৰ গৰমৰ পৰা ৰ'দৰ পৰা বসে লগতে ঘামিবলৈ যদি ধৰে নাঘামে খুব ধুনিয়া আই শ্যাডো প্যালেট আছে আমাৰ খুব ধুনিয়া বুলি এই কাৰণে কওঁ কাৰণ ইয়াতে থকা কালাৰ্স কেটা নহয় হেকিটা আমাৰ কাৰণে actually they are the sufficient colors আমি পাও সেইখিনি হলে আমাৰ কাৰণে বহুত ধুনিয়া এই কাম কৰে এটো হল মোৰ পাৰ্সোনাল eyeshadow palette I think দেখিছে খুব ধুনিয়া কালাৰ্স কিছুমান আছে এটা পিংক আছে ৰ'জ পিংক আছে গোল্ডেন আছে ব্ৰঞ্জ কালাৰ আছে ব্ল্যাক আছে ব্ৰাউন আছে যিকেটা আমি এভৰিডে লাইফত আমি ইউজ কৰিব পাৰো আৰু ইয়াতে যদি আপোনালোকে আইশ্যাডোটো যদি আপোনালোকে পাউডাৰ ইফেক্ট বিচাৰে দেন আপোনালোকে ড্ৰাই ব্ৰাশেৰে কৰক আৰু যদি আপোনালোকে ৱেট ইফেক্ট বিচাৰে তেনে ব্ৰাশডাল অলপমান টিয়াই লৈ যদি আপোনালোকে কৰে খুব ধুনিয়া স্পাৰ্কলি ইফেক্ট এটা আপোনালোকে পাব পাৰে আৰু লং লাস্টিং হয় কাৰণে আৰু বেছি ভাল লাগে আৰু ইজিলি ব্লেন্ড হৈ যায় বেছি কষ্ট কৰিব নালাগে কাৰণ মই আপোনালোকক এতিয়া জিটো এপ্লাই কৰি দেখাম আপোনালোকে দেখিবই খুব বেছি কষ্ট মও নকৰো আপোনালোকক কৰিবলৈ নিদিও খুব ধুনিয়াকে আপোনালোকে ইজিলি কৰিব পাৰে আৰু ব্লাষ্টাৰ আছে এটো হৈছে মোৰ পাৰ্সোনাল ব্লাষ্টাৰটো মই নিজে ইউজ কৰি খুব ভাল পাওঁ ৰিসেন্টলি I think from January 18th মোক বহুতে খুদিছে আৰু কিমান বিয়া আছে বাকি বুলি মই বহুত বিয়া খাইছো এভৰি ডে মোৰ বিয়া এটেন্ড কৰি আছো তো এভৰি ডে মই মেকআপ এবিলাকেৰে কৰো আপোনালোকে পিছত দেখিব কিছুমান তো খুব ভাল লাগে আৰু ৰেডিয়েন্ট এটা লুক মই পাই যাও তো সেই কাৰণে ভাল লাগে আৰু I think মোৰ স্কিনত একো এফেক্ট এতিয়ালৈকে হোৱা নাই আৰু নহয়ও মই জানো কাৰণ খুব ধুনিয়া প্ৰডাক্টছৰে মই নিজে এনহান্স কৰি আছো এটো আইলাইনাৰ আছে খুব কুইকলি ড্ৰাই হৈ যায় খুব ধুনিয়াকে আপুনি যেনেকে ইচ্ছা কৰে ড্ৰামেটিক্যালি নিজৰ চকুটো বনাব পাৰে তাৰ পিছতে কাজল পেন্সিল আছে খুব ডাৰ্ক
শেড ই কাজল পেন্সিলডালৰ মোৰটো এডাল পাৰ্সোনাল ফেভাৰিট কাৰণ মই বহুত বেছি ভাল পাওঁ কাজল লগাই আগৰ পৰা সৰুৰ পৰা মই কাজল লগা হেবিট আছে আইলাইনাৰ অকমান ইউজ টু বি নহয় যদিও কাজল মই বহুত ভাল পাওঁ লগাই সো এডাল শেষ হোৱাৰ আগতে মই আনি থৈ দিওঁ কাৰণ লাগিবই মানে এনেকুৱা ধৰণৰ সিচুৱেচন লং লাষ্টিং হয় স্মাৰ্চ প্ৰুফ হয় তো সেই কাৰণে খুব ধুনিয়াকে এটো ধুনিয়াকে মানে ইউজ কৰিব পাৰি লগতে স্মোকি আইজ বনাবৰ কাৰণেও এই কাজলডালে বহুত বেছি হেল্প কৰে সো এইখিনি হৈছে মই যিমান দেখি দেখালো সেইখিনি হৈছে প্ৰডাক্টস খিনি এতিয়া হৈছে কিছুমান ট্ৰান্সফৰমেশনস মোৰ নিজৰ ট্ৰান্সফৰমেশনে মই আপোনালোকক দেখাম এয়া মই আপোনালোকে মোক এতিয়াও দেখিছে উইদাউট মেকআপ লুক আৰু এই ফটোটো যেটো আছে হেতু এটা উইদাউট মেকআপ লুক কিন্তু ইয়াতে যেতিয়া অকমান এনহান্স কৰা যায় নহয় ডিফাৰেন্ট লুক আমি ক্যাৰি কৰিব পাৰো আই হোপ আপোনালোকৰ লুকস খিনি চাই ভালে লাগিব আমি যেতিয়া অকমান পাৰ্টি ওয়্যাৰ কৰিব বিচাৰো এনেকুৱা ধৰণৰ যদি অলপমান বেলেগ ধৰণৰ পাৰ্টি নাইট মুডত থাকো তেতিয়া এনেকুৱা ধৰণৰ এই ৰিসেন্টলি এটেন্ড কৰা বিয়া কিছুমানৰ ফটো মই ইয়াতে এড কৰিছো যত মই একেটা লুক ক্যাৰি কৰিছিলো আৰু মোৰ এই কমপ্লিট মেকওভাৰত মই আপোনালোকক যিখিনি প্ৰডাক্টস দেখাইছো সেইখিনিৰে মই নিজে ৰেডি হৈছো সো 18 জানুৱাৰীৰ পৰা till date আৰু কাইলে বাকি আছে till 1 মাৰ্চলৈকে বহুত কেইখন বিয়া আছে গোটেই কেদিনে যদি মই স্পেশাল লুক এটা ক্ৰিয়েট কৰিবৰ কাৰণে যদি পাৰ্লাৰত গলো হয় পাৰ্লাৰৰ পৰা কিমান পইচা খৰচ কৰিল হয় নো ডাউট কিমান পইচা খৰচ হল হয় তাৰ উপৰি মোৰ স্কিনৰ কি হল হয় কাৰণ মই কৈছো মই এবাৰ তেওঁলোকৰ দ্বাৰা ৰেডি হৈ বহুত পস্তাইছো মই পাৰিলে মানে কেমেৰাৰ পৰা দূৰতে আছিলো সেই দিনাখন স্পেশালি আৰু লগতে লিপষ্টিক যেতিয়া গুছাইছিলো তেতিয়া ৰূপতে মানে কোকোনাট অইলি মুছুতে মই উঠপাত বহুত বেয়াকে ফাটি গৈছিল বহুত বেয়াকে লাইনস আহিছিলে মই বহুত বেয়া পাইছিলো সেইদিনাখন সো আই থিংক যিখিনি দেখাইছো আপোনালোকে সকলোৱে ভাল পাইছে এবাৰ ইয়েস নো কৈ দিব আৰু এনেকুৱা এটা লুক আপোনালোকে ডেফিনেটলি ইজিলি ক্যাৰি কৰিব পাৰে আই হোপ অলপমান ইজি হৈছে বস্তুখিনি বুজি পোৱা এতিয়া যে মেকআপ ইজ নট আ টাফ গেম আমি ইজিলি কৰিব পাৰো কেনেকৈ কৰিব পাৰো হেতু ডেফিনেটলি মই এতিয়াই দেখাম এতিয়া আপোনালোকৰ সন্মুখত এটা মই ডেমনস্ট্ৰেচন এটা কৰিম তো তাৰ কাৰণে মই জাস্ট মোৰ স্ক্ৰিনখন শ্বেয়াৰিংটো ষ্টপ কৰি দিছো কাৰণ এতিয়া আৰু স্ক্ৰিনৰ প্ৰয়োজন নাই সো এতিয়া আমি কেনেকৈ মেকআপ কৰিম একদম ইজিলি কৰিব পাৰো সেইখিনি মই আপোনালোকক অকমান দেখাম জাস্ট বেছি টাইম নলও আই থিংক 15 মিনিটস মানৰ ভিতৰত মোৰ মেকআপটো হৈ যাব আৰু মই কোনো টাফ মেকআপো নেদেখাম আপোনালোকক তাৰ আগতে কিন্তু মই যদিও একো স্কিনত এপ্লাই কৰা নাই তথাপি নিজৰ স্কিনখনক এবাৰ ধুই লোৱাটো জৰুৰী হয় মই জাস্ট অকমান কাজল মোৰ চকুত থাকেই অলপমান আৰু বাকি অকমান জাস্ট লিপষ্টিক ইন দ্য সেন্স মই ব্ৰাউন লিপষ্টিকটো মই এনেও ঘৰত থাকোতে লগাই থৈ দিও কাৰণ ই মোৰ স্কিন লিপটো প্ৰটেক্ট কৰি ৰাখে সেইকাৰণে মই বৰ ভাল পাওঁ তো সেইকাৰণে মই মোৰ লিপটো প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে ব্ৰাউন কালাৰ লিপষ্টিক অকমান লগাই থৈয়ে দিও সান বেৰিয়াৰ যেটো SPF থাকে আৰু কোনোবা এজন যদি পুটুককে আহিও যায় মই বিচাৰো যাতে মোক এটা ভাল প্ৰেজেন্টেবল মুডতে দেখা পাওক হেতুৰ কাৰণে তো এইটো যেটো ইনষ্টা নাৰিশৰ যেটো অইলি স্কিনৰ কাৰণে যেটো জেল ফেস ওয়াশ হেতু মই লৈছো Thank you very much মই বহুত বিলা মেসেজ দেখি আছো তেওঁলোকে কৈ আছে যে বহুত ইনফৰমেশন দিছো ওয়ান্ডাৰফুল সেশন হৈছে থ্যাংক ইউ ভেৰি মাচ কাৰণ মোৰ চেষ্টাটো এইটো যে মই আপোনালোকক ভাল কিবা এটা ইনফৰমেশন দিব পাৰো আৰু কাৰণ মই নিজে বেনিফিশিয়াল হৈছো এইখিনি বস্তু ইউজ কৰি তো মই বিচাৰো যে সকলোৱে বেনিফিটেড হওক কোৱা নহয় মানে ভাল বস্তু ভগাই পিটাই খোৱাটো ভাল বুলি তেনেকুৱাই হৈছে ঠিক ইনফৰমেশনটো শ্বেয়াৰ কৰিছো যাতে সকলোৰে ভাল হয় মই এটা খুব বেছি এতিয়া কৰিব নোৱাৰিম কাৰণ ফেস ওয়াশ ইউজ কৰোতে না একচুয়ালি ৰানিং ওয়াটাৰত কৰিলে ভাল হয় সো মই সেই কাৰণে জাস্ট এনে অকমান এপ্লাই কৰি কেনে দেখাই দিছো কাৰণ ৰানিং ওয়াটাৰলে গৈ কৰি দেখাবলৈ অকমান দিগদাৰ হ'ব মোৰ Thank you, Tabassum. Thank you very much.
তো মোৰ স্কিনটোৰ একেদিনত কি প্ৰব্লেম হৈ আছে যে মানে উইন্টাৰ আহি যায় স্কিনটো অইলি ড্ৰাই মানে মই নিজেও ধৰিব নোৱাৰো কি হয় এতিয়া যদি অইলি ফিল হয় আকৌ কোনবা সময়ত মোৰ ড্ৰাইও ফিল হয় তেনেকুৱা হয় তো সেই কাৰণে মই এতিয়া যেহেতু মই মেকআপ কৰিম সো মই অইল বেস যেটো মোৰ ফেস ওয়াশ সৰি ক্ৰীম আছে হেতু ইউজ নকৰো জেল ক্ৰীমটো কিন্তু মই ড্ৰাই স্কিনৰ কাৰণে এটো ইউজ কৰো কাৰণ মই ৰাতি স্পেশালি একিদিন এটোৱে ইউজ কৰি আছো এটো ইউজ কৰাৰ ফলত কি হৈছে মোৰ স্কিনটো বহুত বেছি মানে হেয়া হৈ থাকে সফট হৈ থাকে ৰাতিপুৱা উঠি মোৰ খুব ভাল লাগে আৰু এটো যদিও SPF 10 আছে বহুত লাইট SPF কিন্তু ৰাতি ইউজ কৰিব পাৰি কোনো ধৰণৰ ইস্যু নহয় কাৰণ ইয়াতে থকা হে আৰ্গান অইলটো মোৰ স্কিনটোত মানে হাইড্ৰেটিং টু কৰি ৰাখাত বহুত বেছি হেল্পফুল কিন্তু মই যদি আকৌ সেম টাইমতে ইয়াৰে ফেস ওয়াশটো ইউজ কৰো আৰু ইয়াৰে ক্ৰীমটো ইউজ কৰো কিন্তু আকৌ মোৰ দিগদাৰ হয় এটা দিগদাৰ হোৱাৰ কাৰণটো কেনেকুৱা হৈ যায় কাৰণ মোৰ স্কিনটো বহুত বেছি কম্বিনেশন হয় বহুত বেছি কম্বিনেশন প্ৰবলেম এইখিনি বস্তু একদম ড্ৰাই হৈ ফাটি যাব কিন্তু আকৌ এইখিনিত একদম তেল হৈ থাকিব সেইকাৰণে মই এটা এটো ইউজ কৰিছো যেটো মোৰ স্কিনৰ লগত একদম কুমাই গল ধুনিয়াকে তো আপোনালোকে ইউজ যেতিয়াই কৰিব না ফেস ওয়াশ বা ক্ৰীম ইউজ আপোনালোকে কিন্তু এই গলৰ পাৰ্টটো এৰি নিদিব হা গলৰ পাৰ্টটো কৰিবই তো এইটো হৈছে আমাৰ ফাউন্ডেশনটো এটো এনেকুৱা কে ঘুৰাই লব লাগে তাৰ পিছতে আপোনাৰ স্কিনত যিমানখিনি প্ৰয়োজন হয় বুলি ভাবে লৈ লওক আৰু মই হাতেৰে ব্লেন্ড কৰি বহুত ভাল পাওঁ কিহৰ কাৰণে হাতেৰে যেতিয়া ব্লেন্ড কৰো হাতৰ যেটো গৰমটো নহয় হেতুৱে আমাৰ ব্লেন্ড কৰিবলৈ বহুত ইজি কৰে আৰু আইলিড মানে চকুৰ পটাৰ ওপৰত দিব কাৰণ চকুৰ পটাৰ ওপৰত লগালে কি হয় আপুনি যেতিয়াই মানে হেয়াৰ ইউজ কৰিব আইশ্যাডো ইউজ কৰিব তো আইশ্যাডোৰ কাৰণে কি বেসৰ কাম কৰে ঠিক আছে এতিয়া মই লগালো লগোৱাৰ পিছত কি কৰিম ইয়াক মই ডাউনৱাৰ্ডছ আনিম কাৰণ আমাৰ নুমবিলাক যিবিলাক সেই নুমবিলাক যদি ওপৰ ফালে উঠাই দিও ক্ৰীম আমি মাসাজ কৰোতে ওপৰ ফালে উঠাব লাগে কাৰণ আমাৰ স্কিনটো লিফট কৰাত ই হেল্প কৰে কিন্তু যদি মই ফাউন্ডেশনটো ওপৰ ফালে উঠাই দিও কি হ'ব আমাৰ নুমবিলাক ওপৰ ফালে ডাং খাই যাব ডাং খালে ই উল্টা আটাৰ মানে দেখাব মই একদম ইজি মেকআপ দেখাই আছো হা মই কোনো ধৰণৰ জটিল হেয়া নাই কোৱা যে আপোনালোকে বেস লগাওক আপোনালোকে কনসিলাৰ লগাওক এইবিলাক একচুয়ালি চাবলৈ গলে প্ৰয়োজন নহয় কিন্তু যদি আপুনি আপোনাৰ স্কিনখন পাৰফেক্ট কৰি ৰাখিছে মই নিজৰ স্কিনখনৰ বহুত বেছি কেয়াৰ লওঁ মই ৰেগুলাৰ ফেস ওয়াশ কৰা ক্ৰীম লগা এইবিলাক কাম কৰো সো মোক ইমান বেছি হাইলি মেকআপ কৰ আই থিংক প্ৰয়োজন নাই কাৰণ মোক জুনে দেখে তেওঁলোকে কয় যে এনেকেই তোমাক ভাল লাগে মেকআপ তুমি নকৰিলেও কথা নাই কৰিলেও কথা নাই তোমাক এনেকেই ভাল লাগে বুলি আৰু মই নিজেও ফিল কৰো যে মোক সেইটোৱে একচুয়ালি মই বিচাৰো তো এইটো মই কৰিলো তো আপোনালোকে দেখিছে আই থিংক লগালগ ভিজিবল হৈ যায় যে কিমান ডাঙৰ এটা চেঞ্জ ইয়াৰ অলপ আগলৈকে মোৰ স্কিনটো কেনেকুৱা হৈ আছিল আৰু এতিয়া খুব ধুনিয়া ফ্ললেস ইফেক্ট আপোনালোকে কানখনক নাপাহৰিব কানলৈকে আপোনালোকে ফাউন্ডেশনখিনি যিখিনি থাকে হাতত লাগি সেইখিনিকে গলটো এৰিয়াটো আপোনালোকৰ যিমানখিনি পাৰ্টলৈকে আপোনাৰ বডি মানে এইখিনি দেখা হৈ থাকে সেইখিনি চাওক খুব ধুনিয়া এটা গ্লো আহিছে হয়নে আৰু কমপ্লিট ইভেন লুক এনেকুৱা নহয় যে ইফালে বেলেগ কালাৰ নহয় কমপ্লিট ইভেন লুক ইমান ধুনিয়াকে ই ফিট হৈ যায় নহয় নিজৰ স্কিনত যে আপুনি এক্সট্ৰাকে ভাবিবলৈ নালাগে তো এতিয়া অকমান লুজ পাউডাৰ ইয়াক হেয়া কৰিম মই কেতিয়াবা লুজ পাউডাৰ ইউজ নকৰো মানে অলপমান মানে এনেকা গ্ৰিজি টাইপ অইলি টাইপ এনেকুৱা ধৰণৰ দেখি থাকিলে কেতিয়াবা ভালো লাগে কিছুমান লোকৰ লগত কথাটো কৈছো এটো সকলোৰে নিজৰ পছন্দৰ কথা হৈ গল এটো এনেকা পাফটো থাকে আপোনালোকে পাফটো দিও কৰিব পাৰে মই ব্ৰাশটো দি কৰি চাইছো হেনেকেও ভাল লাগে কাৰণ মই এতিয়া খুব বেছি কৰি থাকা নাই যদি যদি গৰম হল হয় মই যদি উলাই গলো হয়
দেন ডেফিনেটলি মানে ৰ'দৰ সময়ত তেতিয়া নিশ্চয় মই পফটোৰে অকণ বেছিকে কৰি ব্ৰাছটোৰে ব্ৰাছ আউট কৰি উলিয়াই দিলো হয় বাট এতিয়া যিহেতু মোক ইমান প্ৰয়োজন নহয় তো মই নকৰো এতিয়া মই কৰিম আই মেকআপটো সো আই মেকআপটো এটা আপোনালোকক সুধো দিয়কচোন আপোনালোকে আই মেকআপটো কেনেকুৱা বিচাৰে মই দুটা চকুত দুটা কৰো নেকি বাৰু আজি জনাওকচোন এবাৰ মানে দুটা চকুত দুটা মিন্স এটা ধৰি লওক কৰিলো অকমান ডে টু ডে ওৱেৰ মানে ওলাই যোৱাৰ কাৰণে আৰু যদি এটা চকুত মই অকমান পাৰ্টি টাইপত কৰো ভাল লাগিব না তেনেকে ভাল লাগিব বঢ়িয়া লাগিব ওকে কোনোবাই কৈছে ইয়েস শিওৰ কোনোবাই কৈছে ভাল লাগিব ডেফিনেটলি তো আই মেকআপটো কৰাৰ আগতে মই মোৰ নিজৰ ব্ৰোজ খিনিক ডিফাইন কৰি লব বিচাৰিছো মোৰ দেখিছে মোৰ ব্ৰোজৰ কালাৰটো ইমান বেছি হিয়া নহয় সো ইয়াতে যেটো এইটো ব্ল্যাক কালাৰটো আছে এইটো দেখিছেনে এইটো পুৰা পিওৰ একদম পুৰা ব্ল্যাক নহয় হা কালাৰটো দেখিছেনে তো এইটোৰে মই কৰো কিন্তু যদি আপোনালোকে মানে আপোনালোকৰ যদি স্কিনৰ কালাৰটো বহুত বেছি ফেয়াৰ হয় আৰু যদি আপোনালোকৰ মানে ব্ল্যাক কালাৰটো আইব্ৰো কালাৰটো হেয়া হয় তেনেহলে আপোনালোকে এই ব্ৰাউন কালাৰটো ইউজ কৰিব পাৰে হা মই পাৰ্সোনালি এইটো কালাৰ ইউজ কৰো মই মোৰ কালাৰৰ লগত ইটোৰ লগত মিলি যায় মানে চাব এতিয়া আপোনালোকে সো কেতিয়া কি কৰিব ইখিনিৰ পৰা ষ্টাৰ্ট কৰিব হা এইখিনিৰ পৰা ষ্টাৰ্ট কৰি নিদিব এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলে কি হয় একদম ঢেসকে কলা হৈ যাব তাৰ পিছত বাকিখিনি মিলাই থাকোতে যাব আপোনাৰ তো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিব যিমানটো যেনেকৈ আপোনালোকে বিচাৰে ব্ৰড কৰিব বিচাৰে সৰু কৰিব বিচাৰে কৰিলে এটো দেখিছে মই খুব ধুনীয়াকৈ এটা ভি শেপ ৰাখিলো এই ভি টো মোৰ নাছিলে ইন একচুয়ালি নেচাৰেলি কিন্তু মই ৰাখি দিলো ইয়াত ঠিক তেনেকৈ মই এটোকো কৰিম ট্ৰাই কৰি চাব যিসকলে কেতিয়াও বোলে কৰি পোৱা নাই একো নাই আপোনালোকে ঘৰত কৰি চাবচোন প্ৰডাক্টখিনি আপোনালোকৰ লগত আছে যদি বা লৈ ল'ব বিচাৰে যদি ট্ৰাই কৰি চাব কাৰণ প্ৰেক্টিসহে একচুয়ালি হাতখন আনিব প্ৰেক্টিস নকৰিলে তো ডেফিনেটলি নহয় ময়ো আগতে নাজানিছিলো একেবাৰে নাজানিছিলো বুলি কলেও মানে ভুল নহয় এমএৰ লগত যেতিয়া জড়িত হলো তাৰ পিছতহে লাহে লাহে গম পালো যে হাউ টু মানে নিজৰ মেকআপ কেনেকৈ কৰিব লাগে আইব্ৰো কেনেকৈ বনাব লাগে অলপমান ডেফিনেটলি মই ইউটিউবৰ হেল্প লৈছো কিছুমান আমাৰ ট্ৰেইনিংছ হৈ থাকে খুব ধুনীয়া ধুনীয়া এমএৰ ফালৰ পৰা সেই ট্ৰেইনিংছ বিলাক এটেন্ড কৰিও পাইছো চাওক আপোনালোকে মোৰ আইব্ৰোটো কমপ্লিটলি কি ধুনীয়াকৈ ডিফাইন হৈ গ'ল যেতে সো মানে একো প্ৰবলেমই নহল সো এতিয়া মই ইয়াতে আইশ্যাডো লগাম আইশ্যাডো যেতিয়া আমি লগাবলে হয় তো এইটো ব্ৰাছ আছেই আমাৰ এপ্লিকেটৰ এডাল দি আপুনি ইউজ কৰিব পাৰে যদি আপোনালোকৰ এনেকুৱা ব্ৰাছ আছে ইউজ কৰিব পাৰে সো মইতো পাৰ্সোনালি এটাই ভাল পাওঁ তো এইটো যেটো চকু এটোত মই আপোনাৰ ডে টু ডে লাইফৰ কাৰণে যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ দিনতে হওক বা ইভিনিঙত যদি আমি এনেকৈ ধৰণাকে বিচাৰো তো সেইটো দেখাও সবৰে কাৰণে কিন্তু বেস এটা লাগিব হা তো এইটো যেটো পিংক কৰিম সো এইটোৰ কাৰণে মই এই ৰ'জ যেটো পিংক আছে মোৰ হেতুক মই এজ এ বেস লৈছো বেস লবৰ কাৰণে আপোনালোকে কি কৰিব আই পাৰ্টটো কিমানখিনি আছে সেইখিনিলৈকে চাব এইখিনি মানে মোৰ আই পাৰ্ট ইয়াতে মই পিস কাটিব পাৰো তো এইখিনিলৈকে মই লৈছো দেখিলে এইটো পাৰ্ল পিংক কালাৰ এটা লুক আহিছে সকলোৰে কাৰণে ভিজিবল হৈছে নে ভালকে যদি দেখা Yes, yes. আৰু অকমান মানে ওচৰ চাৰিব লাগিব চাগে আই থিংক হৈছে তো এইটো পাৰ্ল পিংক কালাৰটো মই ফাৰ্স্ট ইউজ কৰিলো তাৰ পিছত এইটো পিংক কালাৰ দেখিছে নে এইটো অকমান ডাৰ্ক পিংকত আছে এইটো মই ললো লৈ এই যেন আউটাৰ লাইন এইটো মোৰ এই আউটাৰ লাইনটোৰ পৰা মই এনেকে এইটো ড্ৰ কৰিলো ই মানে মোৰ ক্ৰিজ কাটা ষ্টাৰ্ট কৰিব হা তাৰপিছত এনেকে বাহিৰলৈ উলিয়াই দিলো তো বাহিৰলৈ উলিয়াই দিওঁতে বহুতে কেট আই বিচাৰে বহুতে এনে প্লেন ৰাখিব বিচাৰে যেনেকুৱা আপোনালোকৰ ইচ্ছা দেখিছে খুবেই পাতলকে কৰিছো কোনো মই কোৱা নাই যে মই প্ৰফেশনাল মেকআপ আৰ্টিষ্ট কিবা শিকি আহিছো বা কিবা নহয় মই নিজে নিজে ট্ৰাই কৰি এইবিলাক লুক মই নিজে ক্ৰিয়েট কৰিছো
এনেকে দিলো হৈ গল তাৰ পিছত এতিয়া এই যেটো গোল্ডেন কালাৰটো দেখিছে এইটোৰে মই এই মাজৰখিনিত দিম আৰু এই ডাৰ্ক পিংকটো আকৌবাৰ ললো লৈ এতিয়া এনেকে অকমান ওপৰেৰে কৰিলো আৰু এই ডাৰ্ক পিংকটোকে তলৰ পৰাও ললো কাৰণ তলটো লগাটো ইম্পৰ্টেন্ট হয় লগাই এনেকে সেম লাইনত এন্ড কৰিম তাৰ পিছত এতিয়া যেটো এইখিনিতে মানে এই যেটো লাইট ৰোজ সৰি পাৰ্ল পিংকটো লৈছিলো পাৰ্ল পিংকটোৰে এই চকুৰ কোনটো যেটো হেইটোত হাইলাইট কৰিব এটুক কয় হাইলাইট কৰা বুলি হা এনেকে হাইলাইট কৰি দিব ই আপোনাৰ সতেজ লুক এটা দিব হেতুৰ কাৰণে ঠিক আছে সব সো ইজি কিবা টান কিবা কৰিলো নেকি অকল তিনটা কালাৰ এটা বেস কালাৰ ললো ৰোজ পিংক সৰি তাৰপিছত ললো মাজতে গোল্ডেন সাইডত ডাৰ্ক পিংকটো আকৌ এটু কৰিলো হৈ গল একদম সিম্পল হয় বেছি একো হেয়া নহয় এতিয়া এই ব্ৰটো ডিফাইন কৰি কেনে এটা হাইলাইট ইউজ কৰিব লাগে তো হেতুৰ কাৰণে গোল্ডেন কালাৰ যেটো আছিল হেতুৰে মই এনেকে কৰি সবৰে আই শেপটো বেলেগ হয় হা মোৰ অকমান ডাঙৰ হয় তো মই বহুত দূৰলৈকে ইউজ কৰিব পাৰো যাৰ সৰু হয় তেওঁলোকে তেনেকে যেটো কৰিবই লাগিব তেনেকে অকমান কমকে ইউজ কৰিব একনে এতিয়া মই এটো চকুত নাইটৰ কাৰণে যদি আপোনালোকে অকন গোল্ডেন ব্ৰঞ্জ বা ব্ৰাউন টাইপৰ কালাৰ কৰিব বিচাৰে তেনে কেনেকে কৰিব হেতু দেখাই দিও তো তাৰ কাৰণে মই লৈছো বেস কালাৰ হিচাপে এটো দেখিছেনে ব্ৰাউন কালাৰটো হা ব্ৰাউন কালাৰটো লৈছো বেস হিচাপে কেতিয়াও এইখিনি পৰা স্টাৰ্ট নকৰিব বেস লগাবলে সদায় মাজৰ পৰা লব মাজৰ পৰা কিহৰ কাৰণে কাৰণ এইখিনি যদি বেছিকে লগাই দিয়া নহয় পিছত মিলাব নোৱাৰা হৈ যায় তো মাজৰ পৰা লব লৈ ধুনিয়াকে গুটে চকুটো মিলাই দিব এইখিনি পাৰ্টি মোৰ কাৰণ এনেকে দিয়াৰ পিছত এইখিনি ওলাই আহে তো এইখিনি পাৰ্টত মই লগাম দেখিছে ডাৰ্ক শেড এটা আহিছে তাৰ পিছত কি কৰিম এতিয়া এইডাল জিডাল ব্ৰাশ এডাৰক মানে আই শ্যাডো ব্লেন্ডাৰ বুলি কয় হা তো মই অকমান ব্লেন্ড কৰি দিম কাৰণ এটো ডাৰ্ক শেড লগাইছো এইটোটো কৰিব পাৰি কিন্তু এটো লাইট শেড হয় কাৰণে মই ইমান ভাবিলো না কৰিলেও চলি যায় কিন্তু এটো ডাৰ্ক শেড হয় তো ইয়াক ব্লেন্ড কৰাটো বহুত বেছি প্ৰয়োজনীয় তো মই ইয়াক অকমান ব্লেন্ড কৰি দিলো ব্লেন্ড কৰি দিয়াৰ পিছত কি কৰিম এতিয়া এটো I think মই স্মোকি টো দেখুৱাই ভাল হ'ব তো আজি মই ব্ল্যাক টুকে লৈছো আপোনালোকৰ কাৰণে ব্ল্যাক কালাৰ যেটো হেতু লৈ এই লাইনটো দেখিছানে এই লাইনটোক মই এনেকে ড্ৰ কৰি এগেইন সেম এনেকে ক্রিস কাটা বুলি যেটো কয় এই আইলিডটো ওপৰৰে এটো কেনেকে দিলো বুজি পাবলে অসুবিধা হৈছে নি বাৰু যদি হৈছে মোক ক'ব পাৰে মই বেলেগ কেবাৰ ট্ৰাই কৰিম বুজাই দিবলে Okay. আপোনালোকে কি কৰিব পাৰে যদি বোলে স্মোকি আইজ কৰিব বিচাৰে নহয় বহুত ইজিও আছে কৰিব পাৰা যেডাল কাজল আছে আমাৰ সেই কাজলডাল লগালে ওপৰত লগাই লৈ তাক অকমান ভিজা ব্ৰাছ এডালেৰে স্মাচ কৰি দিলে দি লৈ কেনেকেও কৰিব পাৰে
বাট সেইটো বাৰু নকওঁ মই আইশ্যাডোটো দৰে কৰি দেখাই দিছো আপোনালোকক দেখিছে ভালকে এতিয়া ইয়াতে এটো যেটো ব্রোঞ্জ কালার আছে ব্রোঞ্জ কালারটো মিডল পার্টত দিম মই কাৰণ যদি আপোনালোকে এনেকুৱা ধৰণৰ কিবা কাপোৰ পিন্ধে যেটো আপোনাৰ এইখিনি কালাৰৰ লগত মেচ কৰে দেন ডেফিনেটলি বহুত ব্ৰাইট লুক দিব এতিয়া এটো যেটো ৰেড কালাৰটো আকৌ এবাৰ হেতু লৈছো লৈ এই পাৰ্টখিনিত মই দিছো এই পাৰ্টখিনিত টানি লৈ গৈছো এবাৰ লৈ ইয়াতে এনেকে লগাই দিছো আপোনালোকে ধৰিব পাৰিছেনে তাৰ পিছত এই ব্রোঞ্জ কালাৰ যেটো লৈছিলো সেইটোৰে মই হাইলাইট কৰিছো আৰু এইটো কালাৰ এনেকে লৈ এনেকে ড্ৰ কৰিছো তলত এইটো যেহেতু দিনৰ কাৰণে আছিলে কমকে লগাব তলফালে বেছি লগাব নালাগে কিন্তু এইটো যেহেতু ৰাতিৰ কাৰণে হয় আপোনালোকে ইয়াক ডিপলি লগাব মানে ডিপলি মানে এইটো কোৱা নাই দে নিমিলাকে লগাই নিদিব মিলা কৰি লগাব যাতে ভাল দেখা হয় ধৰিব পাৰিছে এইটো এটা টেনে সিম্পল পাৰ্ট মানে ডে টু ডে লাইফৰ কাৰণে এইটো কাৰো অকমান ডাৰ্ক কৰিব পাৰে ইচ্ছা কৰিলে বাট আই থিংক that this much is enough ইয়াতকে বেছি ডাৰ্ক কৰি দিলে মোৰ নিজৰ চকুটো মই ভাল নাপাম মই এনেকৈ বেছি ভাল পাইছো অকমান ইয়াত ইখন আইনাত চাই মিলাই লৈছো yes this one is perfect আৰু এতিয়া এইটোৰো যেহেতু হাইলাইট কৰিব লাগিব সো মই ব্রোঞ্জ কালাৰটো ল'ব পাৰে আপোনালোকে নাইবা এই গোল্ডেন কালাৰটো ল'ব মই ব্রোঞ্জ কালাৰটো লৈছো লৈ মই এই আইব্ৰজ খিনি হাইলাইট কৰিছো বহুতে আইব্ৰজ হাইলাইট কৰিবলৈ অকল গোল্ডেন কালাৰটোৱে লয় সেইটো কৰিব পাৰে হাইলাইট কৰাৰ পিছত অকমান দেখিলে লগালো মুছি দিয়ক অলপমান মানে মুছি ইন দা সেন্স তাক স্মাচ কৰি দিয়ক সো এই দুটা হৈ গল মোৰ আই মেকআপ দুটা বেলেগ বেলেগ ভিজিবল সকলোৰে কাৰণে সকলোৱে বুজি পাইছে বেছি টান লাইছে নে মাইক এটা অন কৰি ক'ব পাৰে সকলোৱে yes no Yes, বঢ়িয়া yes, হৈছে yes. এক্সেলেন্ট আচ্ছা তো মানে Excellent. okay thank you so মই কৈছিলো যে I am not used to be the eyeliner মই eyeliner লগত বেছি perfect নহয় so মই কাজলে ভাল পাও আৰু কাজল মোৰ কাৰণে মানে বহুত বেছি ইম্পৰ্টেন্ট হয় বুলি মই ভাবো তো মই কাজলটোকে ড্ৰ কৰিম তো এটো সপোজ এটাটো মই কওঁ যে আপোনালোকে কাজল নলওয়াকে কি কৰিব পাৰে মাস্কাৰাটো দেখিছে এটো আমাৰ এটিটিউডৰ মাস্কাৰা হয় যেটো খুব ধুনিয়া এটা আমাক ভলিউম এটা ইফেক্ট দিয়ে তো মাস্কাৰাটো লৈ কি কৰিব পাৰে এনেকে আইলেশেস কেডালত যদি অকল আপুনি ভলিউম কৰি দিয়ে ব্ৰাইট কৰি দিয়ে তেনেকৈ আপোনালোকে ওলাই যাব পাৰে ছোৱালী বিলাকে কলেজলৈ যাওঁতে এনেকে যাব পাৰে কিবা বোলে সিম্পল এটা পাৰ্টি আছে পাৰ্টিটোলৈ যাওঁতে কৰিব পাৰে বেছি কাজল আইনাৰ লগাই গৰমত যাব বিচৰা নাই কাৰণ এতিয়াতো লাহেকে গৰম আহিলে কিন্তু এটা খুব ধুনিয়া চকু বিচাৰিছে লুকটো কাৰণ সকলোৱে কয় ন মানে চকু জুৰিয়ে মানুহৰ বহুত বেছি সুন্দৰতা কি কয় বিউটিটো ডিফাইন কৰে সো এনেকে কৰিব পাৰে হা এটো এটা টিপ আৰু নহলে কাজলটো আছে সদায় নিচিনাকে তো কাজল যেটা ইউজ কৰিব তেতিয়া মই বেসিক্যালি এনেকে ধৰি লৈ আপোনালোকৰ জেনেকে মন যায় তেনেকে কাজল লগাও মইতো বহুত ডাঠকে লগাম ভাল পাওঁ ওপৰতো লগাও কিন্তু ইটো চকুত মই বৰি পাতলকৈ লগাই দেখাইছো মাত্ৰ যদি হিনতে শেষ কৰিব বিচাৰে শেষ কৰিলে
দীঘলকৈ দিব বিচাৰে দীঘলকৈ দিলে যেনেকৈ মন যায় own your own মানে create your own drama যেনেকৈ যি look বিচাৰে বানি দিলে আৰু যদি বোলে দেখিছে কি ধুনীয়াকৈ ফাইনলি এটা ষ্ট্ৰোকতে মই খুব ধুনীয়া এটা মই কৰিব পাৰিলো আৰু এইটো লগতে মই এনেকৈ দিলো so easy না so এইটোত যেহেতু মই ডাৰ্ক আইশ্যাডো লগাইছো লগতে মই পাৰ্টি লুক এটা ক্ৰিয়েট কৰিব বিচাৰিছো ফৰ নাইট so মই এটাত কি কৰিম অকমান ডাৰ্ক কে লগাম দেখিছে আপোনালোকে আইলাইনাৰ যদি ভাল পায় তেন্তে আইলাইনাৰেও এইখিনি কাম কৰিব পাৰে মই মোৰ নিজৰ কথাটোহে কৈছো যে মই আইশ্যাডো মানে সৰি আইলাইনাৰতকে মই কাজলডাল বেছি প্ৰিফাৰ কৰো সো এইটো হল মোৰ কাজল লগোৱা ষ্টাইল যেটো মই যদি প্ৰিফাৰ কৰো ৰাতি যাবৰ কাৰণে তেনেহলে ঠিক তলতো তেনেকে মই তেতিয়া আৰম্ভণিৰ পৰা ডাৰ্ককে লগাম তলত এইখিনিত অকণ বেছি ডাৰ্ককে লগাম আৰু এইখিনিত মই এনেকে লগাম So দেখিলে কিমান ধুনীয়াকে এইটো এটা বেলেগ আৰু এইটো এটা বেলেগ so two different weight আমি easily কৰিব পাৰো মই এইবিলাকে কৰিছো এইকেইদিনত যিমানবোৰ পাৰ্টিজ এটেন্ড কৰিছো বিয়া বাৰ্থডে হাউস ওয়াৰ্মিং পাৰ্টি so সকলোতে মই এইবিলাকে কৰিছো মিক্স এণ্ড মেচ নিজৰ লগতে নিজে ড্ৰেছক লৈ so এইটো এটা বেলেগ লুক দেখিছে আপোনালোকে আৰু এইটো এটা বেলেগ completely different isn't it so mascara is must mascara আপোনালোকৰ eyelashes কেইটালক এনহেন্স কৰিব খুব ধুনীয়া এটা লুক দিব আৰু যদি বোলে ভাল নাপায় নলগাব একো নহয় ইমান একো ধৰা বন্ধা ৰুল নাই যে mascara লগাবই লাগিব কিন্তু যদি আপোনালোকে বিচাৰে পাৰফেক্ট লুক আপোনাৰ চকুটোৰ কাৰণে then definitely use কৰক তলতো ইউজ কৰিব see so easy মোৰ নিজৰ বহুত ভাল লাগিছে ইউজ কৰি আৰু মই ভাল পাওঁ মেকআপ এইবিলাকক লৈ ব্যস্ত হৈ থাকিবলৈ পালে সো ব্লাষ্টাৰৰ টাইম এতিয়া ব্লাষ্টাৰটো কৈছিল না দুটা আছে ৰাতি বিশেষকে বা দিনৰ ভাগত পিংক কালাৰটো যদি ইউজ কৰে ই অকমান সাবটল মানে এটা লুক এটা দিব হা তো এখন গালত মই পিংক কালাৰটো ইউজ কৰিছো কেনেকৈ ইউজ কৰিব এনেকে কোনোবাই সি কৰিও লগাব পাৰে কিছুমানৰ মুখখন বহুত ডাঙৰ থাকে তেওঁলোকে সি কৰিও লগাব পাৰে এনেকে কৰি টানি নিবও পাৰে যাৰ যেনেকে মন যায় ইউজ কৰিব পাৰে এটো খুব ধুনীয়াকে ইজিলি মানে ব্লেন্ড হৈ স্কিনখনত এটা খুব ধুনীয়া ৰেডিয়েন্ট লুক এটা দিয়ে ফিল কৰে যে কিবা এটা কৰিছো খুব ভাল লাগিছে কিবা এটা লগাই আপোনালোকে এডাল ব্ৰাছৰ ইউজ কৰিব পাৰে ইয়াতে লগা থাকা বা আপোনালোকৰ যদি ডাঙৰ ব্ৰাছ আছে হেয়াও ইউজ কৰিব পাৰে যাৰ যি ইচ্ছা নিজৰ চিকটোৰ কালাৰটো মাত্ৰ আমি ব্লাষ্টাৰ কি ইউজ কৰো নিজৰ চিকটোৰ কালাৰটো ধুনীয়া দেখাবৰ কাৰণে এয়া হৈ গল তো এইটো ফালে মই এই পিচ কালাৰটো কৰিম কাৰণ ই ভাইব্ৰেন্ট অকমান লিটল বিট ভাইব্ৰেন্ট হয় ধৰিব পাৰিছে এটো পিংক পিংক এটো পিচ পিচ এনেকে আপোনালোকে মই নাজানো কিমানখিনি ধৰিব পাৰে বাট মই ডিফাৰেন্সটো ফিল কৰিছো নিজে মই চাগে আপোনালোকক দেখাবলে অকমান বেছি ওচৰলৈ যাব লাগিব ধৰিব পাৰিছে গ্লোটো এইটো আৰু এইফালে এনেকুৱা সো অকমান এনেকে লগাই দিয়ক অলপমান
সো এতিয়া আমাকটো হাইলাইটাৰ দিয়া নাই কিন্তু আমি কি হাইলাইটাৰ ইউজ নকৰিম নেকি ডেফিনেটলি কৰিম নিজৰ চিক বনটো হাইলাইটাৰ সো তাৰ কাৰণে এডালেকৈ আকৌ লৈছো লৈ এই যে গোল্ডেন কালাৰটো আছে তাতে মই জাস্ট কি কৰিম এই যে চিক বনডাল আছে মোৰ এইখিনিৰ ওপৰত মই এনেকৈ লাইটলি অকমান প্ৰেছ কৰি দি যাম ঠিক আছে চাওক কি ধুনিয়া হাইলাইটাৰৰ কাম হৈ গল আৰু এইটো সেম ইনস্ট্যান্ট ভালে গম পাবো নিছে হয়নে তাৰপিছত তেনেকৈ নাকত অকমান এইখিনি বস্তু হাইলাইটাৰ মানে কাম কি যিবিলাকে হাইলাইট কৰে লগতে আমাৰ অকমান জিলিকি থাকা কৰি দিয়া হয়নে My makeup is almost done. So কি বাকি থাকিল এতিয়া বাকি থাকিল লিপষ্টিক লিপষ্টিকৰ এটা কালাৰটো চুজ কৰিব বহুত কটা লিপষ্টিক আছে অলৰেডি গম পাই তো অলৰেডি মই অকমান ব্ৰাউন শেডত এটা লগাই থৈ দিছিলো সো মই ব্ৰাউন শেডৰ এটা লিপষ্টিক এটা অকমান ইউজ কৰি দেখা আপোনালোকক সো ইয়াতে ৰেড ব্ৰাউন বহুত বিলাক আছে সো মই যেটো কৈছিলো নহয় অকমান নিউড লুক দিবৰ কাৰণে এটো বাৰু নহয় হেতু এতে বা আনিলু নে নাই এটো ৰেড ডট আছে তো আৰু জি নহক এটো আচ্ছা এইটোৱে নিউড লুক দিবৰ কাৰণে এটো যে নিউড লুক দিবৰ কাৰণে এটো ইউজ কৰিব পাৰো ক্ৰীমটো আহে চাই লব আপোনালোকৰ যেটো ভাল লাগে তো মই এতিয়া ইউজ কৰি আছো ব্ৰাউন কুকি বুলি যেটো লিপষ্টিক আমি পাইছো ফ্ৰম মেট এটো ইউজ কৰি আছো শেপটো দেখিছে তো ইয়াক এক্সট্ৰাকে যদি আপোনালোকে বিচাৰে এনেকে লিপ লাইনাৰেদি লিপ লাইন কৰি লিপ ফিলাৰ এবিলাক ব্ৰাশ ইউজ কৰিব পাৰে হা বাট মইটো এনেকৈ ভাল পাওঁ কাৰণ হৈ যায় কাম খুব ধুনিয়া আৰু লিপষ্টিক লগাওঁতে এটো কলো নহয় মই কেনেকৈ লগালো দেখিলে নহয় এনেকৈ কৰি নিজৰ শেপটো ডিফাইন কৰি লগাব হা মানে এনেকৈ নহইব হইলে উঠটো ফাটে আৰু লিপষ্টিকটো আনইভেন হৈ ওলাই যায় এইখিনি টাকা বহুতে গ্লছ ভাল পায় যদি ইচ্ছা কৰে গ্লছও লগাব পাৰে বাট আই থিংক দিস লিপষ্টিক ইজ পাৰফেক্ট ওয়ান কাৰণ এইটোৱে আমাক বহুত লং লাষ্টিং এটা হেয়া দিয়ে অলমোস্ট ডান মাই মেকআপ তো আৰু মোৰ হৈ গল সো কেনেকুৱা পালে এতিয়া আপোনালোকে নিজৰ মাইকটো অন কৰিব পাৰে ভিডিও যদি অন কৰিব বিচাৰে কৰিব পাৰে আৰু জনাব পাৰে যে এই মেকআপ লুকটো ইজি হয় নে নহয় আৰু এটা বাকি থাকিল ইয়েস নেইল পেইন্ট যেটো বহুত ভাল পাওঁ কোনটো কালাৰ দেখাম ইয়েস অলৰেডি মই এটা গোল্ডেন কালাৰ টাইপৰ ইউজ কৰি আছো এটা ব্ৰাউন কালাৰ যেটো মই এতিয়া বহুত ভাল লাগে তাৰ পিছতে এটো মানে তাৰ পিছতে এটো এটা হল ডেলিকেট পিংক এটোকে মই লগাই দেখাইছো আপোনালোকক চাবচোন ইজিলি ড্ৰাই হয় না নহয় ইজিলি ড্ৰাই হয় লগতে খুব ধুনিয়া ব্ৰাশটো লাগি যায় কিমান মোটা সো জাস্ট ললো আৰু হৈ গল ডাবল কোট দিয়াৰ লগে লগে ইয়াৰ ডেফিনেটলি কালাৰটো চেঞ্জ হৈ যাব সো my makeover is done this side the party one this side is the different one eya আৰু eya so I hope আপোনালোকৰ এই সেশনটো বহুত বেছি এনজয় কৰিছে মই কিছুমান ভাল ইনফৰমেশনস দিব পাৰিছো মোৰ লগত যদি টিনেজাৰ্স আছে বা টিনেজাৰ্সৰ পেৰেন্টস মোৰ লগত আছে জড়িত হয় দেন তেওঁলোকক এটাই কথা কওঁ যে প্লিজ আপোনালোকে এই স্কিন কেয়াৰৰ যিখিনি কলো সেইখিনিটো ভালকে গুৰুত্ব দিয়ক খুব ধুনিয়াকে গুৰুত্ব দিয়ক কাৰণ স্কিন কেয়াৰটো সৰুৰ পৰা কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় লগতে ভালকে খোৱা বোৱা কৰাটো ইম্পৰ্টেন্ট হয় পানী খাবলৈ দিয়ক নিজৰ ল'ৰা ছোৱালীক বা যিবিলাক মোৰ লগত টিনেজাৰ্স আছে এডাল্টস ইভেন পানী বেছিকে খাওক এক্সাৰসাইজ কৰক ভাল ফুড হেবিটস ৰাখক আৰু লগতে যদি পাৰে আপোনালোকে এইকেটা ফুড সাপ্লিমেন্ট আপোনালোকে ইউজ কৰক এটো হৈছে প্ৰটিন পাউডাৰ আমাৰ প্ৰটিন ডেফিচিয়েন্সি হলে স্কিন হেয়াৰ নেইলৰ বহুত বেছি প্ৰবলেম হ'বলৈ ধৰে যেটো বিউটি এনহান্স কৰাত প্ৰবলেম হৈ যায়
তাৰ পিছত এটো হৈছে omega 3 good fatty acid আমাৰ স্কিনৰ কাৰণে আমাৰ ব্ৰেইনৰ কাৰণে আমাৰ নলেজ আইসাইটৰ কাৰণে হেয়াৰৰ কাৰণে সবৰে কাৰণে বহুত বেছি ইম্পৰ্টেন্ট ডেইলি মাল্টিভিটামিনছ খালে আমাৰ মাল্টিমিনাৰেলছ আৰু মাল্টিভিটামিনছৰ যিখিনি আমাৰ প্ৰয়োজনীয়তা আছে সেইখিনি ফুলফিল হয় লগতে এটো হল বায়োটিন চেৰি প্লাছ হেতুটো খুবেই এটা ইম্পৰ্টেন্ট প্ৰডাক্ট হৈছে স্কিন হেয়াৰ আৰু নেইলক ভাল কৰি ৰাখিবৰ কাৰণে কাৰণ স্পেশালি যেটা টিনেজাৰ্স আহে নহয় বহুত বিলাক চেঞ্জেস হ'ব ধৰে হা হৰমোনাল চেঞ্জেস ইমান বডিত আহে যে তেওঁলোকৰ কোপ আপ কৰিব নোৱাৰে কেতিয়াবা হেৰিডিটৰী প্ৰবলেমৰ কাৰণেও হয় সো এনেকুৱা ধৰণৰ ইস্যুজ থাকিলে আপোনালোকে এটো প্ৰটিন পাউডাৰ এটোক মিছ নকৰিব প্ৰটিন পাউডাৰটোৰ লগত বায়োটিন চেৰি প্লাছ লবই লব টিনেজাৰ্স হয় তেওঁলোকে ক'ব পাৰে যে ইমান বিলাক বস্তু খাবলৈ সময় নাথাকে নাখাও বাট প্লিজ ট্ৰাষ্ট মি একেটা যদি আপোনালোকে খাই থাকে নহয় ইন্টাৰনালি আপোনালোকৰ বিউটিটো এনহান্স হ'ব এইখিনি মই একচুয়ালি স্কিন কেয়াৰ নকলেও চলি গল হয় কিন্তু মই নিজে ফিল কৰো যে এইখিনি যদি মই খাই থাকি মই যদি পাৰ্সোনালি ফিল কৰিব পাৰিছো যে মোৰ আজি মই মোৰ নিজৰ চুলিখিনি মই আজি ভলিউমাইজ কৰি এনেকে দেখাই থাকি ভাল পাওঁ কাৰণ হেয়াৰ ফলৰ প্ৰবলেম নহয় মোৰ নিজৰ স্কিনটো এনহান্স বিউটি এনহান্স হয় কাৰণ মই এইবিলাক সব ধুনিয়াকে সাপ্লিমেন্টছ বিলাক লৈ থাকো এই কাৰণে সো আই ৰিকুৱেষ্ট ইউ অলসো যে আপোনালোকে লক ভাল হৈ থাকক দেখা ধুনিয়া হৈ থাকক লগতে এনেও ভাল হৈ থাকিব তেতিয়া বডিটো ফিট হৈ থাকিব সো I think I should wrap up now. যিখিনি ইনফৰমেশনস দিলো ডেফিনেটলি আপোনালোকৰ বহুত কামত আহিব বুলি মই জানো আৰু যেটো মেকওভাৰ দেখালো ডেফিনেটলি এইখিনি আপোনালোকে ট্ৰাই কৰিব এটলিষ্ট ট্ৰাই কৰোতে হাতত ডেফিনেটলি আহি যাব আৰু মেকআপ কৰিলো মেকআপ কৰা হৈ গল মেকআপটো এটা ৰিমুভো কৰিব লাগিল পানীৰেটো নাযাব হেতুৰ কাৰণে মই ইউজ কৰো আৰ্টিষ্ট্ৰীৰ এইটো আই এণ্ড লিপ মেকআপ ৰিমুভাৰ মোৰ চকুত যিখিনি মই মেকআপ কৰিলো যেটো মই উঠত কৰিলো লিপষ্টিক লগালো সেইখিনি ৰিমুভ কৰিবৰ কাৰণে মই এটো ইজিলি ইউজ কৰিব পাৰো এটা এটা পানীৰ নিচিনা এটা সলিউশন হয় এনেকুৱা কটন পেডল ললো লৈ লগালো ধুনিয়াকে ই সাফা হৈ যাব হৈছে ওকে এনি আদাৰ কোৱেৰিজ কিবা আছে নেকি বাৰু যদি নাই দেন আই থিংক উই শুড ৰেপ আপ কোনবা যদি কিবা ক'বলগীয়া আছে কিবা সুধিবলগীয়া আছে সুধিব পাৰে অলমোস্ট কাউন্ট টাইম হৈ আহিছে only 2 minutes left I think so I think সকলোৰে নিজৰ কোৱেৰিজ বিলাক ক্লিয়াৰ হৈছে just a minute হা মই যেতিয়া এন্ড কৰি দিম তো মই মেছেজখিনি দেখা নাপাম মই এবাৰ মেছেজখিনি চাই লৈছো okay very much informative session okay সকলোৱে সেশনটো ভালৰ কথাই কৈছে then thank you very much আৰু আপোনালোকৰ লগত কথা পাতি ভাল লাগিল I hope পিছলে আকৌ লগ পাই থাকিম এনেকুৱা সেশনছ বিলাক কৰি থাকিম okay then good night bye bye